হিমন্ত বিশ্ব শৰ্মাই আপোনাক ভয় কৰে নেকি? সেইটো হিমন্ত বিশ্ব শৰ্মাই 100% ভালকৈ জানে। আমাৰ ইংৰাজীত এষাৰ কথা আছে যে ইউ কেন লভ ইউৰ নেইবাৰ, ইউ কেন হেট ইউৰ নেইবাৰ, বাট ইউ কেনট ইগনোৰ। তেওঁ সেইটো নাই, তেওঁ হৈছে সুবিধাবাদ। কালিলৈ দিল্লীত কংগ্ৰেছ চৰকাৰ হওক, আপোনাক মই কৈ থলোঁ, CBI ED গৈ তেওঁ দৰ্জাত টুকুৰীয়া আগতে তেওঁ কোনোবা কংগ্ৰেছ নেতাৰ ঘৰত আকৌ টুকুৰিয়াব। তেওঁ কেৱল ঘৃণা, অবিশ্বাস আৰু এটা সংশয়ৰ বাতাবৰণ এটা সৃষ্টি কৰিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰিছে। মোৰ এনেকুৱা সন্দেহ হয় যে তেওঁ পাৰিলে আমাৰ মাজত তীব্ৰ হ'ব লাগে সংঘাত। ED CBI ইনকাম টেক্স পুলিচৰ ভয় খুৱাই এতিয়া আমাৰ দেশৰ মানুহক আৰু বিজেপিয়ে ধৰি ৰাখিব নোৱাৰে। পৰা হ'লে 400 পাৰ হৈ গ'লহেঁতেন। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে যদি আপুনি কথা পাতে, তেওঁ এখন ফটো মৰাব, মাৰি ৰিপৰ্টাৰক ফোন কৰিব, চা ভূপেন আজি আহি মোক লগ কৰিলে, পৰহিলৈ জইন কৰিব। একেটা ৰুমত এখন বিচনাতো ৰাজনীতি কৰিছোঁ। মোক এদিন এজন সাংবাদিকে কৈছিলে যে একো ভাল নেদেখেনি আপুনি। এজন মুখ্যমন্ত্ৰী সদায় ভৱিষ্যত প্ৰজন্মক লৈ পেলাই ৰাজনীতি কৰিব লাগে। দিল্লীত চৰকাৰ পৰিৱৰ্তন হ'লে তেওঁ 100% নাজানে তেওঁৰ ঠিকনা কি হ'ব। গতিকে তেওঁ অসম লৈ পেলাই চিন্তিত নহয় যে পাপক ঘিণ কৰিবা, পাপীক ঘিণ নকৰিবা। কংগ্ৰেছত এতিয়াও বিজেপিৰ এজেণ্ট আছে। এজেণ্ট বিজেপিৰ মাজতো আমাৰ আছে, আমাৰ মাজতো তেওঁলোকৰ 2 এজন আছে, সেইটো মই অস্বীকাৰ নকৰোঁ। এতিয়া যোগী আদিত্যনাথৰ তেওঁ দ্বিতীয় অৱতাৰ হ'ব বিচাৰিছে যে নাৰীৰ নিৰ্যাতনত অসম 1 নম্বৰত আছে, আনএমপ্লয়মেণ্টত অসম 1 নম্বৰ আছে, ধাৰত অসম 1 নম্বৰ আছে। আপোনালোকক সকলোকে স্বাগতম জনোৱা হৈছে নিউজ মেগাজিনৰ হাউচৰ আন এটি খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। নমস্কাৰ। বৰা ডাঙৰীয়া, ইণ্ডিয়া টুডে নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আৰু প্ৰথম যিহেতু ৰাজনীতিৰ লগত আপুনি জড়িত, ৰাজনীতিৰে প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। বৰ্তমান অসমৰ ৰাজনীতি কোন দিশে গতি কৰিছে? চাওক, যিকোনো ৰাজ্যৰ নাগৰিকে সদায় এই যিটো ব্যৱস্থা, আমাৰ গণতান্ত্ৰিক ব্যৱস্থা, যিটো ৰাজনৈতিক পৰ্যায় আৰু প্ৰক্ৰিয়াৰ মাজেদি বা নিৰ্বাচনৰ প্ৰক্ৰিয়াদি আমি এখন চৰকাৰ বনাওঁ, সদায় ৰাইজে আশা কৰে উন্নয়ন, শান্তি সম্প্ৰীতি বৃদ্ধি পাওক। কিন্তু এতিয়া আমাৰ ৰাজ্যখনত চৰকাৰী পক্ষটোৱে কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনৰ আৰু এটা বিভাজনকামী চিন্তা চৰ্চাৰে যিটো ৰাজনীতি কৰি আছে, সেইটো অসমৰ মানুহে কেতিয়াও আশা কৰা নাছিলে। বিজেপিক যেতিয়া শাসনলৈ আনিছিলে 2014 চনৰ লোকসভা বা 16 চনত বিধানসভা, তেতিয়া শ্লোগানটো সাম্প্ৰদায়িক নাছিলে, তেতিয়া আছিলে পৰিৱৰ্তন লাগে। দীঘলীয়া সময়ত আমি 15 বছৰ শাসনত আছিলোঁ কংগ্ৰেছ। আমাৰ দিনত কিছুমান কাম তেতিয়া হোৱা নাছিলে। 6 জনগোষ্ঠীৰ কথা কওক, অসম চুক্তি 6 নং দফা কওক, সেই কথাবিলাক ৰাইজক কোৱা হৈছিলে যে এই কামবিলাক আমি নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছিলে যে আমি যদি সুযোগ পাওঁ বিজেপিয়ে এই কামবিলাক আমি কৰিম। বিদেশী সমস্যা, বাংলাদেশৰ লগত আমাৰ সীমাটো চিল কৰা, আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত বহুত ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব। তৰুণ গগৈ ডাঙৰীয়াক সেই সময়ত বিজেপিৰ পৰা প্ৰশ্ন কৰা হৈছিলে যে 24 লাখ নিবনুৱাৰ সংস্থাপন কেতিয়া হ'ব। এতিয়া সেই কথাবিলাক চুটি মধুৰ আছিলে আৰু ৰাইজেও ভাবি লৈছিলে যে ঠিকে আছে, যিবিলাক কথা কংগ্ৰেছে যিমান স্পীডত নিব লাগে সিমান নিব পৰা নাই, গতিকে বিজেপিয়ে আমাক কৈছে আমি দি চাওঁ। 2টা সুযোগ অসমত দিলে, 3 নম্বৰ সুযোগ এতিয়া দিল্লীত পাইছে। কিন্তু চৰকাৰখনক যদি আপুনি নিৰ্মোহভাৱে বিশ্লেষণ কৰি দেখিব যে তেওঁলোকে কিন্তু তেওঁলোকৰ নিজৰ ভিজন ডকুমেণ্টছখন পিছ পেলাই থৈ কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁলোকে আগবঢ়াই নিছে, যিটো মই ভাবোঁ যে সামগ্ৰিক দিশত আজি ডাবল ইঞ্জিন চৰকাৰৰ কনচেপ্টটো কি আছিলে যে দিল্লীত যদি বিজেপি হয়, অসমত বিজেপি হয়, অসমৰ উন্নয়ন ক্ষিপ্ৰতৰ হ'ব। এতিয়া অসমৰ লোন লোৱা গতিটো ক্ষিপ্ৰতৰ হৈছে। এটা সময় পাৰ হৈ যোৱা নাই য'ত লোন নোলোৱাকৈ চৰকাৰখন আজি চলিব পৰা হৈছে। এতিয়া আমাক কোৱা হৈছিলে যে ডাবল ইঞ্জিন আহিব, আমি অসম উন্নয়নৰ দিশত একেবাৰে কাম নাই হোৱা বুলি মই নকওঁ। গতানুগতিক ৰাস্তা পদূলি, ফ্লাইঅভাৰ,
কিন্তু মৌলিক যিকেইটা কথাক লৈ পেলাই অসমীয়া জাতিয়ে বিজেপিক ক্ষমতালৈ আনিছিলে সেই কথাবিলাক কিন্তু আজিও সমাধিত নহ'ল। এতিয়া উদাহৰণস্বৰূপে মই কৈছোঁ 19 চনত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিখন গঠন হৈছিল। 20 চনৰ ফেব্ৰুৱাৰী মাহত ৰিপৰ্ট ছাবমিট হৈছে। অসম কেবিনেটে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনত কৈছিলে দাড়ি কমা শব্দ বাক্য নবদলোৱাকৈ আমি এখন ইমপ্লিমেণ্ট কৰিম। এতিয়া কেবিনেটে ৰিকমেণ্ডেশ্যন কৰিবৰ কাৰণে 4 বছৰ লাগি গ'ল। 20 চনৰ পৰা তেখেতসকলৰ নিজৰ চৰকাৰ নিজৰ কেন্দ্ৰীয় চৰকাৰে দিয়া কমিটি এতিয়া 24 চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে ৰিকমেণ্ড কৰিছে। আৰু আজিলৈকে অসমৰ মানুহে নাজানে যে 67টা যি ৰিকমেণ্ডেশ্যন আছিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ তাৰ কোন 10টা বাদ দিয়া হ'ল এতিয়ালৈকে জনোৱা নাই। আপোনাক মোক ব্যক্তিগতভাৱে নজনাব পাৰে, কিন্তু অসমৰ ৰাইজৰ জনা অধিকাৰ আছে। আৰু মই এইটো আশ্বস্ত নহয় যে কেন্দ্ৰীয় চৰকাৰে এই কথাখিনি সম্পৰ্কত গুৰুত্ব সহকাৰে কিবা কাৰ্যব্যৱস্থা ল'ব বুলি। কেলে কমিটি ৱাজ ফৰ্ম বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম ডিপাৰ্টমেণ্ট আৰু এজ পাৰ প্ৰচিডিঅ'ৰ কমিটিয়ে ৰিপৰ্টটো ছাবমিট কৰিব লাগিছিলে কাক? কেন্দ্ৰীয় গৃহমন্ত্ৰীক। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কমিটিৰ ৰিপৰ্টটো ল'বলৈ হি ৰিফিউজ টু একচেপ্ট দ্য ৰিপৰ্ট। আৰু তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো একচেপ্ট কৰিছে। অসম কেবিনেটে ৰিকমেণ্ডেশ্যন কৰিছে, আমাৰ ক'বলগীয়া একো নাই, ঠিক আছে। প্ৰচেছটো আফটাৰ লং 4 year গেপ তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে। কিন্তু আমাক মুখ্যমন্ত্ৰী আশ্বস্ত কৰিব পাৰিব নেকি যে হয় মই ৰিকমেণ্ড কৰিছোঁ, ইমিডিয়েটলি উইদিন 90 days দিছ প্ৰপ'জ ৰিকমেণ্ডেশ্যন উইল বি চিৰিয়াছলি ডিছকাছ ইন দ্য চেণ্ট্ৰেল কেবিনেট? নকৰে। এতিয়া সমাগত ৰাজ্যখনৰ উপ নিৰ্বাচন পৰিষদীয় নিৰ্বাচন আৰু এই নিৰ্বাচনত কংগ্ৰেছে অকলে অৱতীৰ্ণ হ'ব নেকি? উপ নিৰ্বাচনৰ ক্ষেত্ৰত আমি ইতিমধ্যে বিৰোধী ঐক্যমঞ্চই আমাৰ আলোচনা চলি আছে। মই 100% আশাবাদী যে আমি একেলগেই সমূহিতভাৱে ইলেকশ্যন খেলিম। আৰু আপুনি জানে যে 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব। তাৰে 2টাত বঙাইগাঁৱত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া এটা প্ৰস্তাৱ দিছে, আৰু বিহালীত CPI MLৰ পৰা ৰঞ্জিত দাস ডাঙৰীয়া তেওঁ ৰাজ্যিক সম্পাদক তেওঁলোকে এটা প্ৰস্তাৱ দিছে। আমি অল পাৰ্টি বহি পেলাই সিদ্ধান্ত লৈছোঁ যে আমাৰ ইউনাইটেড অপজিশ্যনৰ যিসকল প্ৰাৰ্থী থাকিব, আমি কোনজন প্ৰাৰ্থীক কোনটো দলৰ চোৱাতকৈ কোনজন প্ৰাৰ্থীৰ সম্ভাৱনা বেছি আমি সেই ফৰ্মুলাটো লৈ পেলাই আগবাঢ়িব বিচাৰিছোঁ। আৰু সেইটো আমাৰ সৰ্বসন্মতভাৱেই এতিয়ালৈকে আলোচনা চলি আছে, যদিও চূড়ান্ত হোৱা নাই। কাৰণ নিৰ্বাচন ঘোষণা নোহোৱালৈকে প্ৰাৰ্থী কেন্দ্ৰিক কথাটো বৰ আগবঢ়াই দিলেও অলপ অসুবিধা হয়। সেইকাৰণে আমি 2টা কথা চাই ল'ম যে নিৰ্বাচন ঘোষণা হওক আৰু বিজেপিয়েনো কেনেকুৱা প্ৰাৰ্থী প্ৰক্ষেপ কৰে সমীকৰণটো চাই পেলাই আমি সিদ্ধান্ত ল'ম। আৰু বাকী যি পৰিষদীয় নিৰ্বাচনৰ কথা আপুনি কৈছে, নিশ্চিতভাৱে আমি কিছুমান ইলেকশ্যনত টেকনিকেল প্ৰব্লেম আছে। এতিয়া পঞ্চায়ত নিৰ্বাচনত আপুনি ইউনাইটেড অপজিশ্যন হিচাপে খেলিবলৈ মন থাকিলেও কি কাৰণে প্ৰব্লেম আছে, এতিয়া এটা বিধানসভা সমষ্টিত ৱাৰ্ড মেম্বাৰ প্ৰায় 200 জনে খেলিব লাগে। তাৰপিছত এইবাৰ গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে চিম্বলত নহয়। চিম্বলত নোহোৱা মানে যদি মোৰ দলৰ এজন কৰ্মীয়েও ইণ্ডিপেণ্ডেণ্ট নমিনেশ্যন দিয়ে, তেতিয়াহ'লে সাংবিধানিকভাৱে মই তেওঁৰ ওপৰত কোনো নীতিগত ব্যৱস্থা ল'ব নোৱাৰোঁ, যিহেতু পাৰ্টি ছিষ্টেমটোৱে পঞ্চায়তত নাইকিয়া কৰিছে। গতিকে 3টা কেটেগৰী, এটা পঞ্চায়ত, এটা আঞ্চলিক পঞ্চায়ত, এটা জিলা পৰিষদ। গতিকে পঞ্চায়তত পাৰ্টি ছিষ্টেমটো গভৰ্ণমেণ্টে উইথড্ৰ কৰিছে। তাত আমি এলায়েন্স কৰা নকৰা কোনো বিশেষ প্ৰভাৱ নপৰিব, কাৰণ ব্যক্তিজনৰ হাতত আমাৰ চিম্বলটো নাথাকে বা বিজেপিৰ চিম্বলটো নাথাকে। জিলা পৰিষদ আৰু কাউন্সিলাৰ ক্ষেত্ৰত আমি পাৰ্যমানে এটা সিদ্ধান্ত লৈছোঁ যে আমি অসম কংগ্ৰেছে আমাৰ জিলাবিলাকক নিৰ্দেশ দিম যে ধৰক ডিব্ৰুগড়ত AJP আছে, শিৱসাগৰত আমাৰ ৰাইজৰ দল প্ৰভাৱশালী হৈ আছে, আমি ক'ম যে তাত লোকেলি তোমালোকে এইবিলাক চিটত এলায়েন্স কৰা। আৰু মেইনলি এই পোষ্ট ইলেকশ্যন যেতিয়া ইলেকশ্যনটো হৈ যাব, তেতিয়া ধৰক ডিব্ৰুগড় বা লখিমপুৰ জিলা পৰিষদখন বনাব লাগে। বিজেপিৰ চিটৰ লগত আমাৰ কংগ্ৰেছৰ চিটটো কম বেছি হ'ব পাৰে, কিন্তু আমাৰ বিৰোধীৰ যদি প্ৰাৰ্থী জিকি আহে
এতিয়া আমি সন্মিলিতভাৱে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ এইবিলাক গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যি কাউন্সিলবিলাক আছে BTR আমাৰ তিৱা কাউন্সিল মিচিং কাউন্সিল ইয়াৰ কাৰণে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ চলি আছে নিৰ্বাচনৰ দিন ঘোষণা কৰালে আমি বাট চাই আছোঁ যেতিয়া নিৰ্বাচন ঘোষণা কৰিব আপুনি দেখিব যে কংগ্ৰেছে সৰ্বশক্তিৰে নিৰ্বাচনী যুঁজত নামিব ৰিপুণ বৰা TMC এৰি আকৌ কংগ্ৰেছলৈ উভতি আহিল তেখেতৰ পুনৰ আগমনে কংগ্ৰেছক কেনেধৰণে উপকৃত কৰিব বুলি ভাবে নিশ্চিতভাৱে ৰিপুণ বৰা ডাঙৰীয়া যিহেতু আমাৰ দলৰ ৰাজ্যিক সভাপতি আছিলে ৰাজ্যিক সভাপতি এজনে যিকোনো কাৰণতে দল এৰি যোৱাটো দলৰ কাৰণে বৃহৎ ক্ষতি আৰু সেইটো মই ব্যক্তিগতভাৱে অনুভৱ কৰি আছিলোঁ আৰু এবছৰমানৰ আগতে মই ৰিপুণ বৰা ডাঙৰীয়াক ব্যক্তিগতভাৱে কৈছিলোঁ যে আপুনি যদি কেতিয়াবা ঘূৰি আহে আমি আদৰণি জনাম শেষত তেখেত যেতিয়া আহিব বুলি মোক জনাইছিলে লগে লগে মই AICCক জনাইছোঁ যে AICC তেখেত ইচ্ছা কৰিছে গতিকে আপোনালোকে যি সিদ্ধান্ত লয় আমি মানি ল'ম আৰু AICCও এপ্ৰুভেল দিলে আৰু কালি ৰিপুণ বৰা ডাঙৰীয়াই যোগদান কৰিলে আৰু এইটো কথা মই স্বীকাৰ কৰিব লাগিব অভিজ্ঞতাটো তেখেতৰ বহুত আছে কাৰণ তেখেতে মন্ত্ৰী আছিলে ৰাজ্যসভা সাংসদ আছিলে সভাপতি আছিলে গতিকে চুকে কাণে মানুহক চিনি পায় অভিজ্ঞতা আছে আৰু অভিজ্ঞতাৰ যিখিনি আছে সেইখিনি আমি দলত তেখেতক আকৌ সুযোগ দিম আমাৰ দল সংগঠন শক্তিশালী কৰাত কাম কৰিবৰ কাৰণে এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বহু এনেকুৱা মন্তব্য দিছে যে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘুৰ মানে জড়িত মানে হেৰি নিৰ্বাচনবিলাক জিকি আহিছে এইখিনি কথাত আপুনি কি মন্তব্য দিব বিচাৰে প্ৰথম কথাটো হৈছে আমি কংগ্ৰেছ দলৰ মূল যিটো আধাৰ সেইটো দেশৰ সংবিধানৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ দলটো পৰিচালিত হৈছে কাৰণ দেশৰ সংবিধানখন বনোৱাত BR আম্বেদকাৰ ডাঙৰীয়াৰ লগতে সেই সময়ত কংগ্ৰেছৰ নেতৃবৰ্গ জড়িত আছিলে আৰু এই সংবিধানৰ যিটো প্ৰস্তাৱনা কাঠামো যিটো যে আমাৰ দেশখন এখন ধৰ্মনিৰপেক্ষ দেশ গতিকে আমি কেতিয়াও এই কথা লোকধাক কৰা নাই যে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে সম অধিকাৰ সম বিকাশ সম উন্নয়ন সম ন্যায় এইটো আমাৰ চেতনা আমি এই চেতনাটোক বাদ দি পেলাই কেতিয়াও দল চলোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ব্যক্তি হিচাপে বেলেগ কথা কিন্তু ৰাজ্যপালৰ ভৱনত সংবিধানৰ নামত শপত লৈ তেখেত অসমৰ মুখ্যমন্ত্ৰী অসমৰ মানুহখিনিৰ মুখ্যমন্ত্ৰী তেখেতৰ যিটো বক্তব্য সেইটো মই ভাবোঁ যে তেখেতে সংবিধানো অৱমাননা কৰিছে আজি বিদেশী যদি অসমত আছে আমি কংগ্ৰেছে সদায় কৈ আছোঁ যে এজনো বিদেশী পক্ষত আমি নাই বিদেশী বহিষ্কাৰ কৰক তেওঁহে কাখন আনি পেলাই অসম চুক্তিক উলংঘা কৰি পেলাই বিদেশী আনিবৰ কাৰণে চেষ্টা কৰি আছে এতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন যদি বাস্তৱিক ৰূপায়ণ হ'বলৈ হয় য'ত ভূমি অধিকাৰৰ কথা আছে জব ৰিজাৰ্ভেশ্যনৰ কথা আছে কালচাৰেল আইডেণ্টিটিৰ কথা আছে ছ'চিয়েল আইডেণ্টিটি প্ৰটেকশ্যনৰ কথা আছে তাত কাখন দেখোন পাৰস্পৰিক বিৰোধী হ'লেই কিন্তু কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনটোক এটা শক্তিশালী অস্ত্ৰ হিচাপে লৈ আজি তেখেতৰ যিটো ৰাজনীতি সেইটোৱে জানো অসম চলিব পাৰিব আৰু অসমৰ যিটো জনগাঁথনি যিটো ডেম'গ্ৰাফি সেই ডেম'গ্ৰাফিটো কোনোবা চিফ মিনিষ্টাৰে চেঞ্জ কৰিব পাৰিব নেকি আমাৰ ইংৰাজীত এষাৰ কথা আছে যে ইউ কেন লভ ইয়'ৰ নেইবাৰ ইউ কেন হেট ইয়'ৰ নেইবাৰ বাট ইউ কেনট ইগন'ৰ আজি আপোনাৰ ওচৰ চুবুৰীয়া কোন হ'ব আপুনি সিদ্ধান্ত ল'ব নোৱাৰে আজি অসমত যিখিনি মানুহ আছে তাত কোনোবা যদি বিদেশী আছে চৰকাৰে আজিলৈকেতো খেদিব পৰা নাই ডিটেনশ্যন কেম্পতহে ৰাখি আছে বাংলাদেশ চৰকাৰেতো গ্ৰহণ নকৰে আজিলৈকে লাটিটোলা ডুমাবাৰী যিটো কৰিমগঞ্জ জিলাৰ সীমা ইণ্ডো বাংলা বৰ্ডাৰ আজিলৈকে কিয় বিজেপিয়ে চিল কৰিব পৰা নাই যেতিয়া আমাৰ দিনত মনমোহন সিং ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া বাংলাদেশ গৈছিলে তেতিয়া সোণোৱাল ডাঙৰীয়া বিজেপিৰ সভাপতি হিচাপে আপোনালোকৰ মনত আছে বাংলাদেশ সীমান্তত গৈ পেলাই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিছিলে যে 1 ইঞ্চি মাটি আমি অসমে এৰি নিদিওঁ তাৰপাছতো মোদী ডাঙৰীয়া গৈ পেলাই মাটি এৰি দিলে এছেম্বলিত আমাৰ এতিয়া বৰ্তমান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই বুকুত প্লেকাৰ্ড লগাই পেলাই প্ৰতিবাদ কৰিছিলে যে আমি 1 ইঞ্চি মাটি এৰি নিদিওঁ তাৰপাছতো বাংলাদেশক গৈ মোদী ডাঙৰীয়া এৰি থৈ আহিলে আমিতো প্ৰতিবাদ কৰা নাই আমি প্ৰতিবাদ নকৰিলোঁ কাৰণ আমি বুজি পাইছিলোঁ যে সীমাটো চিল হওক
তাৰ কাৰণে যদি অকণমান এৰা ধৰা কৰিব লাগে সীমাটো দুটা এটা আন্তঃৰাষ্ট্ৰীয় সীমা আজি উন্মুক্ত হৈ আছে আমি যেতিয়া সমাধান কৰিব বিচাৰিলোঁ তেওঁলোকে ক'লে এক এনচি নিদিওঁ তেওঁলোকে যেতিয়া সমাধান কৰিব বিচাৰিলে আমি মনে মনে থাকিলোঁ সহযোগিতা কৰিলোঁ কিন্তু সমাধানটো নহ'ল আজি হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত কৈছিলে তেওঁ ইয়াত মিয়া মিয়া বুলি কৈ থাকিলে নহ'ব পাৰ্লিয়ামেণ্টত অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যিদিনাখন NRCৰ ডাব পাব্লিচিটি হৈছিলে যে ধুন ধুনকৈ 40 লাখ ঘুষপেটিকো নিকাল দিয়া আজি কি হ'ল NRCখন পাৰ্লিয়ামেণ্টত হোম মিনিষ্টাৰে কোৱাৰ পাছত এতিয়া 19 লাখ মানুহ কোনোবাই ক'ব পাৰিব নেকি যে তেওঁলোক ইণ্ডিয়ান চিটিজেন হয় নে নহয় যিখিনি NRC বহিবুঠা মানুহ ক'ত আছে অসমতে আছে চিফ মিনিষ্টাৰ শুড ৰিপ্লাই ডেট ৱেডাৰ দে আৰ চিটিজেন অফ ইণ্ডিয়া অৰ নট গতিকে তেওঁলোকে কেৱল ভোট কেন্দ্ৰিক এজন মুখ্যমন্ত্ৰী সদায় ভৱিষ্যত প্ৰজন্মক লৈ পেলাই ৰাজনীতি কৰিব লাগে ইলেকশ্যন জিকিবৰ কাৰণে ইলেকশ্যনৰ সময়ত কিবা বক্তব্য দিবটো বেলেগ কথা কিন্তু এজন মুখ্যমন্ত্ৰীৰ যিটো সমস্যাটোৰ গভীৰতালৈ গৈ পেলাই তাৰ স্থায়ী সমাধানৰ পথটো উলিওৱাৰ বিপৰীতে তেওঁ কেৱল ঘৃণা অবিশ্বাস আৰু এটা সংশয়ৰ বাতাবৰণ এটা সৃষ্টি কৰিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰিছে মোৰ এনেকুৱা সন্দেহ হয় যে তেওঁ পাৰিলে আমাৰ মাজত তীব্ৰ হ'ব লাগে সংঘাত তেখেতে সংঘাতৰ মাজেদি ক্ষমতা মুখ্যমন্ত্ৰীয়ে মানে বাৰম্বাৰ মানে এনেকুৱা মন্তব্য কৰিব বিচাৰে যে এতিয়া ধৰ্ষণ চুৰি ডকাইতি এৰিয়া ধৰ্মীয় সংখ্যালঘুৰ মানে পপুলেশ্যনটো বঢ়াৰ বাবে মানে বেছি হৈছে বুলি কয় এইটোত আপুনি কি ক'ব বিচাৰে চাওক যোৱা অকল হিমন্ত বিশ্ব ডাঙৰীয়াৰ আৰু সোণোৱাল ডাঙৰীয়াৰ এই বিজেপিৰ 8 বছৰীয়া কাৰ্যকালত 18,000 মই গোটেই একজেক্ট ফিগাৰটো ক'ব নোৱাৰোঁ 18,000তকৈ বেছি কেছ থানাবিলাকত FIR দিয়া হৈছে মই মুখ্যমন্ত্ৰীক আপোনাৰ চেনেলৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ আপুনি ডাটাবিলাক উলিয়াই দিয়ক 18,000 কেছ যিটো FIR হৈছে নাৰীজনিত ৰেপজনিত মলেষ্টেশ্যন যিমান কেছ আহিছে ইউ পাব্লিছ দ্য লিষ্ট ইন দ্য মিডিয়া ঢেকীয়াজুলিত হ'ল হোজাইত হ'ল মাজুলীত হ'ল গুৱাহাটী মাছমজিয়াত হৈছিলে নিউজ লাইফৰ সাংবাদিক এৰেষ্ট হৈছিলে আমাৰ চৰকাৰ থাকোঁতে হোৱা নাছিলে নেকি সাংবাদিক পৰ্যন্ত এৰেষ্ট হৈছিলে আজি এটা কোন জাতি আৰু কোন ধৰ্মৰ ভাল মানুহ নথকাকৈ আছে আৰু বেয়া মানুহ নথকাকৈ আছে এজন অপৰাধীৰ কাৰণে এটা জাতিক আপুনি কেনেকৈ অপৰাধী সাব্যস্ত কৰিব কালিলৈ মোৰ বংশত মোৰ পৰিয়ালত মোৰ জাতিত কোনোবাই বেয়া কাম কৰিব পাৰে বা আগতেও হয়তো কৰিছে তাৰ কাৰণে আপুনি গোটেই জাতিটোক কেনেকৈ আপুনি কাঠগড়াত থিয় কৰাব সেইটো ক'ত লিখা আছে আৰু আপুনি আৰু এটা কথা চাওক আজি ধিং কাণ্ড যিটো হ'ল আপুনি তাৰ যিখিনি স্থানীয় ৰাইজ তেওঁলোকে জানাজাত অংশগ্ৰহণ নকৰিলে তেওঁলোকে ৰাজহুৱা এই কি বুলি কয় আপোনাৰ কবৰস্থানত জেগা নিদিলে তাৰমানে ধৰ্ষণ হত্যাৰ জাত পাত ধৰ্ম ভাষা নাই চবেই ঘিণ কৰে সকলোৱে ঘিণ কৰে নহ'লে আমাৰ বুদ্ধদেৱে কৈছিলে যে পাপক ঘিণ কৰিবা পাপীক ঘিণ নকৰিবা কিন্তু তেওঁলোকেতো পাপী বুলি ভাবি পেলাইতো তেওঁৰ সংস্পৰ্শলৈ নাহিলে সেই কথাটো কোনোবাই এপ্ৰিচিয়েট কৰিছে নেকি সমাজ এখনো যে দেখুৱাই দিলে যে নাই আমি তেওঁ জানাজাত নাযাওঁ ইয়াতকৈ ডাঙৰ দৃষ্টান্ত মুখ্যমন্ত্ৰী কথাটো হৈছে একদম আচল কথাটো মই আপোনাক কৈছোঁ যিখিনি মূল কথা আছিলে তেওঁ কৰিব নোৱাৰে এতিয়া 12,600টা ভেকেঞ্চি এডভাৰটাইজমেণ্ট হৈছে 32 লাখে এপ্লাই কৰিছে আপুনি কথাটো চাওক 32 লাখ চাকৰিত আণ্ডাৰ মেট্ৰিক চাকৰিৰ কাৰণে 5 লাখ গ্ৰেজুৱেটে এপ্লাই কৰিছে অন ৰেকৰ্ড মই আপোনাক কৈ আছোঁ যিটো চাকৰিত আপোনাক মেট্ৰিকুলেশ্যন ড্ৰাইভাৰৰ পোষ্টত 2 লাখে এপ্লাই কৰিছে এই 12,600টা চাকৰিত এই কথাটো তেওঁ এতিয়া আলোচনা হোৱাটো নিবিচাৰে তেওঁ কিবা সম্পত্তি কিনিলে কয় হোৱাইট মানি বাঢ়িছে কি কৰিম আমি মাটি কিনিছোঁ আমাৰ হোৱাইট মানি আছে আমি মাজুলীত মাটি কিনিছোঁ আমিতো ব্লেক মানি দি কিনা নাই এতিয়া আপোনাৰ ঘৰত যে ইমান হোৱাইট মানি বাঢ়ি আছে বাগানৰ শ্ৰমিকে 250 টকা পাই আছে আপুনি 351 টকা দিম বুলি কৈছিলে তে 100 টকা হোৱাইট মানি তেওঁলোকৰ কেলৈ নাবাঢ়ে 101 rupees
আপোনাৰ হোৱাইট মানি ইমানেই বাঢ়িছে যে আপোনাৰ হোৱাইট মানি থ'বলৈ আমি মানি লৈছোঁ আপোনাৰ হোৱাইট মানি বাঢ়িছে। ইউ টেল দেম দ্য টেকনিক that how white money is increasing in your family. AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৈছে যে কংগ্ৰেছত এতিয়াও বিজেপিৰ এজেণ্ট আছে, এই কথাটো কিমান সত্য? এজেণ্ট বিজেপিৰ মাজতো আমাৰ আছে, আমাৰ মাজতো তেওঁলোকৰ দুই এজন আছে, সেইটো মই অস্বীকাৰ নকৰোঁ। এজেণ্ট কিছুমান থাকে ন, লাষ্টত তেওঁলোক ইৰিলিভেণ্ট হৈ যাব, মানে তেওঁ কোনেও বিশ্বাস নকৰিবগৈ লাষ্টত, কাৰণ বিজেপিত থাকি আমাক খবৰ দি থাকিব, আমাৰ লগত থাকি বিজেপিক খবৰ দিব, তেওঁতো কাৰো নহয়গৈ লাষ্টত। হি উইল বি নো বডিজ। আমাৰ সহকৰ্মী কিছু প্ৰশ্ন আছে চাগে সুধিবলৈ, মনত সুধিব পাৰে। কেইদিনমান আগত ইণ্ডিয়া টুডে মানে আমাৰ চেনেলে এটা মুড অফ দ্য নেশ্যন বুলি এটা ছাৰ্ভে কৰিছিল। চ' ছাৰ্ভেত মানে এইটো গম পাবলৈ কি মানুহে কি বিচাৰে, ইহঁতৰ প্ৰিয় নেতা কোনটো পাৰ্টি ফেভৰেট। চ' বিজেপিৰ চিফ মিনিষ্টাৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা নম্বৰ ওৱানত আছিল, মানে চবতকৈ জনপ্ৰিয়। সেইটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে, মানে কিয় মানুহে তেওঁৰ পলিটিক্সটো ইমান কি ভাল পাইছে কি তেওঁৰ নম্বৰ 1 ৰেংকত আছিল? চাওক, মই অকণমান দেৰি আগতে কথাকেইটা কৈছোঁৱেই, ইণ্ডিয়া টুডে সমীক্ষাটো কিমান মানুহক লৈছে বা কাক লৈছে এইখিনিতো মই নাজানো, কিমান মানুহৰ মাজত আলোচনা কৰিছে। কিন্তু যদি অকল যোৱা বিধানসভাখনেই আপুনি ধৰে, তেখেতে চৰ্চাত থকা বিষয়কেইটা কি, যে এছেম্বলিত শুকুৰবাৰে নামাজ হয়, গতিকে তেওঁ নামাজটো বন্ধ কৰি দিলে। মুছলিম বিবাহ আইনখন তেওঁ বেন কৰিলে, বা আগৰবাৰ তেওঁৰ মেইন কাম কি আছিলে, মাদ্ৰাছা শিক্ষা বন্ধ কৰা। এই উগ্ৰ যিটো ধৰ্মীয় মৌলবাদ যে অকল কোনোবা এটা ধৰ্মতে আছে নহয়, ধৰ্মীয় মৌলবাদ হিন্দুত্বৰ মাজতো আছে, ধৰ্মীয় মৌলবাদ মুছলমানৰ মাজতো আছে, ধৰ্মীয় মৌলবাদ খ্ৰীষ্টানৰ মাজতো আছে। বিধানসভাত তেওঁ এনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই যিটো জাতি উপকৃত হ'ব, যিটো জাতিৰ যুৱ প্ৰজন্মটো উপকৃত হ'ব। কিন্তু তেওঁ এটা সিদ্ধান্ত লৈছে কি, যে মই এছেম্বলিৰ লেজিছলেটিভ প্ৰডাক্টিভিটি টু ইনক্ৰিজ দ্য লেজিছলেটিভ প্ৰডাক্টিভিটি উই হেভ টু ইনক্ৰিজ দ্য টাইম। কিন্তু মই আপোনাক এটা সমীক্ষা দিওঁ, 2023 চনত কৰ্ণাটকত এছেম্বলি 41 দিন বহিছে, 2023 চনত মহাৰাষ্ট্ৰত এছেম্বলি 42 দিন বহিছে, 2023 চনত ৱেষ্ট বেংগলত এছেম্বলি 39 দিন বহিছে, আৰু নেশ্যনেল এভাৰেজ হৈছে এছেম্বলি বহিছে 2023 চনত নেশ্যনেল এভাৰেজ 22 দিন, আৰু অসমত বহিছে 19 দিন। কিন্তু তেওঁ অসমত কি ক'লে, যে নামাজটো বন্ধ কৰি দিলে আমাৰ লেজিছলেটিভ প্ৰডাক্টিভিটিটো বাঢ়ি যাব। উগ্ৰ যিটো ধৰ্মীয় মূল্যবোধ থকা মানুহখিনিয়ে ভাল পাই গ'ল। কিন্তু এই যিটো একচুৱেল ফেক্টছ, যে নেশ্যনেল এভাৰেজতো নাই অসম, এছেম্বলি 4বাৰ এছেম্বলি বহিব লাগে বছৰত, এজ পাৰ দ্য প্ৰচিডিউৰ, 3বাৰ বহিছে, কথাটো নোলায়। এইটো থাকিব। এতিয়া আপুনি যদি এটা সম্প্ৰদায়ক উগ্ৰভাৱে আক্ৰমণ কৰে, অন্য উগ্ৰ যিবিলাক মৌলবাদী ব্যক্তি আছে তেওঁলোকে ভাল পাই যায়। গতিকে এতিয়া যোগী আদিত্যনাথৰ তেওঁ দ্বিতীয় অৱতাৰ হ'ব বিচাৰিছে, যোগী আদিত্যনাথৰ লগত তেওঁৰ কম্পিটিশ্যন, যে মোদী অমিত শ্বাহৰ পাছত যোগী আদিত্যনাথ নে তেওঁ হ'ব দিল্লীত লিডাৰ। গতিকে তেওঁ অসম লৈ পেলাই চিন্তিত নহয়, অসম লৈ চিন্তিত হোৱালে কেন্দ্ৰীয় নেতৃত্বক ক'লেহেঁতেন যে মই ঝাৰখণ্ড যাবলৈ সময় নাই। নিজৰ ৰাজনৈতিক যিটো উচ্চাকাংক্ষা তাক আগুৱাই নিব। এতিয়া যে ইমান যে মিয়া এণ্ট্ৰি কৰিছে, আপোনালোকক মই এনেই কৈছোঁ, ওলাইছে কাৰণে আপোনালোকে সুধিছে কাৰণে, 4 জুনৰ আগলৈকে তেওঁ নগাঁৱত গৈতো মিয়া ভোট লাগে বুলি নাচি আছিলে, আকৌ এবাৰ মোদী চৰকাৰ বুলি। তাৰপাছত তেওঁ RSSে বেয়া পালে, কাৰণ RSSৰ যিটো কোৰ আইডিঅ'লজি হিন্দুত্ববাদ, তাত তেওঁ আঘাত কৰিলে। গাঁৱে গাঁৱে গলিয়ে গলিয়ে গৈ মিয়া ভোট বিচাৰি মিয়াৰ লগত ডেন্স কৰিলে, আপোনালোকে দেখিছে। বেৰিকেডটো ভাঙি দিছোঁ, আপোনালোকে আহি যাওক আগফালে, সেইবিলাক ফুটেজ আপোনালোকৰ ষ্টুডিঅ'ত ওলাব। এতিয়া RSSক ভাল লগাবৰ কাৰণে তেওঁ এতিয়া ৰাতিপুৱা গধূলা খালি মিয়াৰ বিৰুদ্ধে কৈ থাকে। গতিকে এই কথাবিলাকক ভালো পায়। মই আপোনালোকে সমীক্ষা মই ভাল বেয়া কি হৈছে সেইটো নকওঁ। আৰু ইণ্ডিয়াৰ ভিতৰত যদি বেষ্ট পাৰফৰ্মিং তেওঁ হয়, তেতিয়াহ'লে এইটোও সঁচা কথা, কিন্তু মই আপোনালোকৰ তথ্যবিলাকৰ পৰাই কৈ আছোঁ যে নাৰী নিৰ্যাতনত অসম 1 নম্বৰত আছে, আনএমপ্লয়মেণ্টত অসম 1 নম্বৰ আছে,
ধাৰত অসম 1 নম্বৰ আছে। হিমন্ত বিশ্ব শৰ্মাই আপোনাক ভয় কৰে নেকি? নাই, গণতন্ত্ৰত ভয় শব্দটো নাই, কাৰণ এইটোতো আমাৰ গণতন্ত্ৰ, আমাৰ বাক স্বাধীনতা আছে। মই কেতিয়াও তথ্যবিহীনভাৱে অযুক্তিকৰ কথা মই আজিলৈকে কোৱা নাই। সেইকাৰণে তেওঁ উত্তৰ দিয়াত অপাৰগতা প্ৰকাশ কৰি ফালৰি কাটে। এতিয়া মই যিখিনি কথা ইয়াত কৈ আছোঁ, মই অন ৰেকৰ্ড কৈ আছোঁ। যদি মই কিবা ভুল তথ্য দিছোঁ, কাইলৈ মোৰ বিৰুদ্ধে ডিফেমেশ্যন কৰিব পাৰে। আজি তেওঁৰ যিখন সম্পত্তি তালিকাৰ কথা ওলাই আছে, কোনোবাই ক'বলৈ ভয় কৰে। মোৰ ওপৰতো কিছু নিৰ্যাতন চলিছে, আপোনালোকে জানে এইবিলাক কথা। এতিয়া আজি কেইদিনমানৰ আগতে ময়ো বহুত ন'টিছ পাই আছোঁ। মোৰ পৰিয়ালৰো বহুত মানুহ বহুত জেগালৈ ট্ৰেন্সফাৰ হৈ আছে। মোৰ পৰিবাৰৰ ওপৰতো বহুত ন'টিছ আহিছে, ট্ৰেন্সফাৰ আহিছে। কিন্তু মই যিখন চকীত বহিছোঁ, এই চকীখনৰ পৰা অসমত স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া হৈছিলে। এই চকীখনৰ পৰা গৈ 9জন মানুহ অসমৰ মুখ্যমন্ত্ৰী হৈছে। আৰু মোক দলে এটা দায়িত্ব দিছে, মই কংগ্ৰেছ দলৰ আৰু ৰাজ্যখনৰ মূল বিৰোধী দলটোৰ যিটো নৈতিক দায়িত্ব, মই সেইটো পালন কৰিছোঁ। তাৰ কাৰণে মোক চতিয়াত ধৰি পেলাই মাৰি নাকো ভাঙিছে। খানাপাৰাত মোক 10টা পুলিচে ধৰি পেলাই দলিয়াই পেলাই দিছে। যোৰহাট থানাত গৈ পেলাই মই ঘণ্টাৰ পাছত ঘণ্টা হাজিৰা দিবলগীয়া হৈছে। CID ন'টিছ পাইছোঁ। এইটো চলি আছে, এইটো চলিব। কিন্তু এটা কথা মই আপোনাক কৈ থলোঁ, ED, CBI, ইনকাম টেক্স, পুলিচৰ ভয় খুৱাই এতিয়া আমাৰ দেশৰ মানুহক আৰু বিজেপিয়ে ধৰি ৰাখিব নোৱাৰে। পৰা হ'লে 400 পাৰ হৈ গ'লহেঁতেন। 400 পাৰ বুলি কৈ আছিলে নহয়। কিমান প্ৰচাৰ হৈছিলে? কেলৈ নোৱাৰিলে? কাৰণ ভয় ভাগিছে মানুহৰ। আৰু ভয় যেতিয়া এবাৰ ভাগি যাব, তেতিয়া কাউণ্টডাউন ষ্টাৰ্ট হ'ব। ছাৰ, মোৰ এটাই কুৱেশ্যন আছে। আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বাৰম্বাৰকৈ কৈ আছে কি 6 জাতি যোনটো আমি ST আপোনাৰ ষ্টেটাছ পাব লাগে, ডিলে হোৱা কাৰণটো অকল কংগ্ৰেছৰ কাৰণে। কংগ্ৰেছে এনেকুৱা এটা ক্লজ এটা এনেকুৱা এটা দি থৈ গ'ল, যোনটো এতিয়ালৈকে অসম চৰকাৰে এতিয়ালৈকে সেইটো অভাৰৰুল কৰিব পৰা নাই। সেয়েহে সেইটো কাৰণে দেৰি হৈ আছে। এনেকুৱা কংগ্ৰেছেনো ছাৰ কি কৰি থৈ গ'ল, যাতে যি কাৰণে আজিলৈকে সেই 6 জনগোষ্ঠীক আপোনাক এতিয়ালৈকে আপোনাৰ চিডিউল ট্ৰাইবৰ ষ্টেটাছটো দিব পৰা নাই ছাৰ? আমি কৈছিলোঁ যে আহোম, চুতীয়া, মটক, মৰাণ, চাহ জনগোষ্ঠী আৰু কোচ, এওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিলে জনজাতি মৰ্যাদা দিব লাগে, আৰু আমি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু 93ত যেতিয়া নৰসিংহ ৰাও ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, তেতিয়া অৰ্ডিনেঞ্চ পৰ্যন্ত ৰাষ্ট্ৰপতি ভৱনলৈ পঠোৱা হৈছিলে। আৰু অৰ্ডিনেঞ্চ যেতিয়া ৰাষ্ট্ৰপতি ভৱনত পৰি আছিলে, তেতিয়া আপোনালোকে জানে যে মাজুলীৰ পৰা এজন কোচ সম্প্ৰদায়ৰ ব্যক্তি AGP দলৰ পৰা MLA হৈ পেলাই জিকি আহিছিলে উপনিৰ্বাচনত। এতিয়া আমি যদি প্ৰচেষ্টাই কৰা নাছিলোঁ, তে অৰ্ডিনেঞ্চ কেনেকৈ ৰাষ্ট্ৰপতি ঘৰ পালেগৈ? আৰু যদি অৰ্ডিনেঞ্চ ৰাষ্ট্ৰপতি ঘৰলৈ যোৱাই নাছিলে, মাজুলীৰ পৰা কেনেকৈ কোচ মানুহ ST চিটত MLA হৈ পেলাই আহিলে? আমি কি প্ৰস্তাৱ লৈছিলোঁ? আমি চবেই জানো যে অসমত এই 6টা জনগোষ্ঠীয়ে জনজাতি হ'বৰ কাৰণে এটা দীৰ্ঘদিন আন্দোলন কৰি আছে। আৰু অসমত আৰু 9টা জনগোষ্ঠী অৰিজিনেলি, বড়োসকল, কাৰ্বিসকল, ৰাভাসকল, তিৱাসকল, মিচিংসকল, দেউৰীসকল, ঠেঙাল কছাৰীসকল, সোণোৱাল কছাৰীসকল, এওঁলোকে মেচ কছাৰীসকল, এওঁলোকে বহু দিনৰ আগতে জনজাতি মৰ্যাদা সংবিধানে দি থৈছে। আৰু সেই যিসকল এক্সিষ্টিং ট্ৰাইবেল, তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰ আমি সাংবিধানিকভাৱে তেওঁলোকক প্ৰদান কৰা আছে, সেই অধিকাৰটো যাতে খৰ্ব নহয়, আমি কৈছোঁ যে 6টাক জনজাতিকৰণ দিয়ক, আৰু বাকী ৰাভা, তিৱা, বড়ো, সোণোৱাল, ঠেঙাল, মেচ কছাৰী, দেউৰী, মিচিং, এওঁলোকৰ যিটো মৰ্যাদা আৰু প্ৰাপ্য সেইটো অক্ষুণ্ণ থাকক। আৰু তাৰ কাৰণে কি প্ৰয়োজন আছে? এটা সাংবিধানিক প্ৰভিজন এটা চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। এতিয়া ধৰি লওক, যিটো আমাৰ ৰিজাৰ্ভ, এতিয়া 15টা চিট আছে, আমাৰ 16টা চিট আছে ST ৰিজাৰ্ভ। তাত আমাৰ অলৰেডি 10টা 12টা ডাঙৰ ডাঙৰ মিলাই লৈ প্ৰায় 10টা ST কমিউনিটি আছে। তেওঁলোকৰে বহুতে এতিয়া ৰিপ্ৰেজেণ্টেশ্যন কৰিব নোৱাৰে, হয়তো অস্বীকাৰ কৰি লাভ নাই। যে দেউৰীসকল MLA জিকি আহিব নোৱাৰে, কাৰণ দেউৰী কোনো এটা সমষ্টিত তেওঁলোক মেজৰিটি নাই। আপুনি
তিৱাসকল এইবাৰ বাৰু এলায়েন্সত ছিটটো এৰি দিলে কাৰণে মৰিগাঁৱৰ পৰা তিৱা হিচাপে জিকি আহিছে। এনেই তেওঁলোকৰ যিটো পপুলেশ্যন পেটাৰ্ণ, তেনেকৈ অসমত এনেকুৱা বহুত কমিউনিটি আছে যোনে এছেম্বলিলৈকে আহিব নোৱাৰে যদি আমি দলবিলাকে নিজাববীয়াকৈ কিবা ব্যৱস্থা গ্ৰহণ নকৰোঁ, প্ৰচেছটোত আহিব নোৱাৰে। তাৰপাছত আপুনি আৰু 6টা জনগোষ্ঠী কৰিব, কৰি যদি ছিট 15টা কৰি 16টা কৰি ৰাখে, 10টা কমিউনিটি ST হৈ আছে, 6টা নতুন কমিউনিটি আপুনি কৰিব, তেতিয়াহ'লে আপুনি MLA কেইজন কৰিব? কনষ্টিটিউশ্যনেল প্ৰভিজন এটা চেঞ্জ কৰিব লাগিব যে এই 15টা এক্সিষ্টিঙৰ কাৰণত, মই উদাহৰণে কৈছোঁ, এইটোতো কনষ্টিটিউশ্যনেল এক্সপাৰ্ট, ইয়াত এছেম্বলিত ডিবেট হ'ব, মই জাষ্ট এটা উদাহৰণ দিছোঁ আপোনাক। তেতিয়াহ'লে আমি 6টা জনগোষ্ঠীক যেতিয়া ST ষ্টেটাছ দিম, প্ৰায় 24 কিমান % মানুহ যেতিয়া নতুনকৈ ST হ'ব, এটা মাত্ৰ উদাহৰণ দিছোঁ, তেতিয়া এছেম্বলি ছিট আপুনি ST ৰিজাৰ্ভেশ্যন বঢ়াব লাগিব নালাগে? আমি সেই কথাটো কৈছোঁ যে এক্সিষ্টিং জনজাতিসকলৰ অধিকাৰত যাতে আঘাত নালাগে, তেওঁলোকৰ পৰা আপোনাৰ পাই থকা দৰমহা, ইয়াত 2জন নতুন ষ্টাফ আহিলে আপোনাৰ দৰমহাটো 3 ভাগ হ'ব নালাগে। সেইটো কি ভুল কথা কৈছোঁ আমি? দাদা মোৰ আৰু এটা প্ৰশ্ন আছে। 2026 ইলেকশ্যন আহি আছে, সেয়েহে ছাৰ কংগ্ৰেছ দল কিমান সাজু? আৰু লগতে মই এইটোও জানিব বিচাৰোঁ, 26 ইলেকশ্যনত কংগ্ৰেছৰ আৰু AODFৰ মিত্ৰতা আকৌ হোৱা চান্সেছ আছে নেকি? আৰু কিবা মানে ইজ দ্যাট এনি পচিবিলিটি? যেনেকৈ আপোনালোকৰ এতিয়া ইউনাইটেড এটা ফ'ৰাম এটা আছে উইথ ডিফাৰেণ্ট পাৰ্টিজ, মানে ইয়াৰে লোকেল পাৰ্টিজ হওক, AODFৰ লগত আকৌ মিত্ৰতা হোৱা কিবা সম্ভাৱনা আছে নেকি? চাওক, AODFৰ লগত আমি মিত্ৰতা ভঙাৰ প্ৰথম চৰ্তটো কি আছিলে? প্ৰথম চৰ্তটো আছিলে যে আমি BJP RSSৰ দৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছোঁ, যে আমি অসমত সকলো জাতি ধৰ্ম বৰ্ণ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ শক্তিশালী কৰিব বিচাৰোঁ। আৰু সেইকাৰণে আমি BJP RSSৰ লগত সংঘাত নতুন নহয়। সেইটো এটা দলে গান্ধীজী আদৰ্শক মানি চলে, এটা নাথুৰাম গডছেক মানি চলে, যিটো কাৰণে নাথুৰাম গডছে গান্ধীজীক গুলিও চলাইছিলে, আৰু গুলি খাওঁতে গান্ধীজীয়ে জয় হে ৰাম বুলি কৈ পেলাই মৃত্যু সাৱটি লৈছিলে। এতিয়া হে ৰাম বুলি কোৱাজন থাকিলে ক'ৰবাত, আৰু হে ৰাম বুলি কোৱা গুলি মৰাজনে এতিয়া পাৰ্টিটোৱে হে ৰাম কৈ থাকে। আপুনি কথাটো চাব, আমাৰ এই সংঘাতটো গডছে আৰু গান্ধীজীৰ সময়তে আৰম্ভ হৈছে। আৰু এতিয়া ARDF BJPৰ কাৰণে খুব প্ৰয়োজন, কাৰণ আপুনি সাম্প্ৰদায়িক সংঘাত যদি কৰিব বিচাৰে তেতিয়া 2টা শক্তি থাকিব লাগিব। এখন হাতেদি আপুনি যেনেকৈ হাততালি নাবাজে, আজি মিয়া কৈ আছে, আজমল ডাঙৰীয়াই কি কয়? মই CM হ'ম, মই CM বনাম, দাড়ি লুঙি টুপি চৰকাৰ হ'ব। দাড়ি লুঙি টুপিয়ে অকলে চৰকাৰ বনাব পাৰে জানো? অসমত এখন চৰকাৰ হ'বলৈ হ'লে সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় থাকিব লাগিব। কিন্তু তেওঁ কৈ দিয়ে, তাৰমানে অৰ্থটো কি? যে এফালে হিন্দুখিনি এফালে থাকিব লাগে 64%, মুছলমানসকল এফালে থাকিব লাগে 34%, তেতিয়া 2টা পাৰ্টি ধুনীয়াকৈ চলি থাকিব পাৰিব। হিন্দু মুছলমান একেলগে থাকিব নালাগে, অশান্তি হৈ থাকিব লাগে, উন্নয়ন, যিটো ব্ৰিটিছৰ ৰুল আছিলে যে এওঁলোকক ডিভাইড কৰি দিয়া, কাজিয়া লগাই দিয়া আৰু তুমি ৰাজ কৰি থাকা। সেইটো হিমন্ত বিশ্ব শৰ্মা আৰু আজমল ডাঙৰীয়াই গোপনভাৱে সেই সূত্ৰটো চলায়। আৰু এইটো বহুত কথাত এক্সপ'জ, এইখন লিষ্ট মই এতিয়া আপোনাক নেগালেও হ'ব, ৰাজ্যসভা ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি আপুনি চাব কিমান কথাত। এতিয়া গভৰ্ণৰক আমি অল পাৰ্টিয়ে লগ নাপালোঁ, ক'ব নাপায়, কিন্তু আজমল ডাঙৰীয়াই বাটত গাড়ী ৰখাই লগ পাই যায়। এতিয়া মই বিৰোধী দলৰ সভাপতি, আগতে আমাক যিটো ছিকিউৰিটি গেটআপ এটা দিছিলে এস্কৰ্ট পাইলট, আমি ইমান নাপাওঁ, আজমল ডাঙৰীয়াই কিন্তু পায়। আপুনি এইবিলাক চবেই দেখি আছে ৰাইজে। এইটো আজমল ডাঙৰীয়াৰ যিটো ৰাজনীতি, সেইটো অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়াৰ, মই মিটিঙতে কওঁ যে এওঁলোকৰ যিটো তলা চাবি, তাৰ চাবি 3টা তলাটো, এটা থাকে অমিত শ্বাহৰ লগত, এটা হিমন্ত বিশ্ব শৰ্মাৰ লগত, এটা আজমলৰ লগত। তেনেকুৱা দল এটাৰ লগত আপুনি কেনেকৈ সম্পৰ্ক পাতিব? দাদা মোৰ লাষ্ট কুৱেশ্যন এইটো মোৰ ফালৰ পৰা। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনাক বহুতবাৰলৈ ইনভাইট কৰিছে BJP যোগদান কৰিবলৈ। আপুনি কেতিয়াবা এইটো চিন্তা কৰিছেনে পজিটিভলি? মোক তেখেতে ৰাজহুৱাকৈ কৈছিলে যে আহিলে CMটোৰ কথা পাতিম, লাগিলে ডেপুটি CMও দিম।
মই এটা কথা তেখেতক ৰাজহুৱাকৈ কৈছিলোঁ যে মই যদি দল ত্যাগ কৰোঁ এনেকুৱা কিবা কথা আছে নেকি যে আনএমপ্লয়মেণ্টটো কমি যাব? মই যদি দল ত্যাগ কৰোঁ এনেকুৱা কিবা কথা আছে নেকি যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ যিটো 1.5 লাখ কোটি টকা লোন আছে সেইটো কিবা ৰেহাই দিব? ৰাজনীতি তিনিটা কাৰণে হয়, এটা ব্যক্তি স্বাৰ্থ, এটা দলৰ স্বাৰ্থ, এটা দেশৰ স্বাৰ্থ। আজিৰ তাৰিখত শুনক, ব্যক্তিগতভাৱে এজন মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি সাধাৰণভাৱে যিখিনি ব্যৱস্থা থাকিব লাগে সেইখিনি আপোনালোকৰো আছে, মোৰো আছে। কিন্তু এটা ৰাজ্যিক দল এটাৰ সভাপতি হোৱাৰ পাছত তেওঁ যিধৰণে মোক তুচ্ছ তাচ্ছিল্য আৰু উপলুঙা কৰে যে আপুনি গুচি আহক, ইয়াৰ প্ৰথম কথাটো হৈছে তেখেতে বিৰোধীৰ যিটো ব্যৱস্থা সাংবিধানিক সেইটো তেখেতে জীৱনত অনুভৱেই কৰি পোৱা নাই। কাৰণ তেখেতৰ যিটো বাদ, যিটো আমি ইজিম বুলি কওঁ, ৰাজনীতিত কি আছে? আঞ্চলিকতাবাদ, ধৰ্ম নিৰপেক্ষতাবাদ, সমাজবাদ, ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদ, উগ্ৰ জাতীয়তাবাদ, বামপন্থী, সোমপন্থী। তেওঁ হৈছে সুবিধাবাদ। তেওঁৰ ৰাজনীতিটোৰ নামেই হৈছে সুবিধাবাদ। আছু কৰিলে, আছু পাই এক্সপেল হ'ল, আলফা কৰিলে, আলফা পাই এক্সপেল হ'ল, ভিগু ফুকনৰ খাজ মানুহ আছিলে, প্ৰফুল্ল মহন্তৰ খাজ মানুহ আছিলে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ খাজ মানুহ আছিলে। মই অন ৰেকৰ্ড কৈ আছোঁ। তাৰপিছত তৰুণ গগৈ ডাঙৰীয়াৰ খাজ মানুহ, তাৰপিছত সোণোৱাল ডাঙৰীয়াৰ খাজ মানুহ, এতিয়া অমিত শ্বাহ ডাঙৰীয়াৰ খাজ মানুহ। আমি এইটো প্ৰেক্টিছেই নাই। আমি জন্মগতভাৱে যিটো পৰিৱেশত ডাঙৰ হৈছোঁ তাৰ পৰাই আমি ধৰ্ম নিৰপেক্ষবাদটো আমাৰ DNA-ত আহি গ'ল। তেওঁ সেইটো নাই, তেওঁ হৈছে সুবিধাবাদ। কালিলৈ দিল্লীত কংগ্ৰেছ চৰকাৰ হওক, আপোনাক মই কৈ থলোঁ, CBI ED গৈ তেওঁ দৰ্জাত টুকুৰীয়া আগতে তেওঁ কোনোবা কংগ্ৰেছ নেতাৰ ঘৰত আকৌ টুকুৰিয়াব। কিন্তু আৰু সেইকাৰণে আনকো ভাবে যে কিজানি সুবিধা দিলে আহি যাব। সুবিধা তেওঁ দুটা, এটা হৈছে চল, এটা হৈছে বল, এটা হৈছে কৌশল। মোৰ কথা যিটো কয় সেইটো হিমন্ত বিশ্ব শৰ্মাই 100% ভালকৈ জানে যে ভূপেন বৰাই দল ত্যাগ কৰা মানুহ নহয়। কাৰণ মই তেওঁৰ লগত নতুন চিনাকি নহয়। 92-3 পৰা আমি একেটা ৰুমতে আছিলোঁ, একেলগে বহুত ৰাজনীতিও কৰিছোঁ। কাৰণ ইউথ কংগ্ৰেছত আছিলে, MLA আছিলোঁ, তেওঁ মন্ত্ৰী আছিলে, একেটা ৰুমত এখন বিচনাতো ৰাজনীতি কৰিছোঁ। তেওঁ জানে, কিন্তু তেওঁতো চাইক'লজিকেল ৱাৰটো কেনেকৈ, মনস্তাত্ত্বিক যুঁজখন কেনেকৈ কৰিছে যে ভূপেন বৰা সোঁফালে থকা ৱৰ্কিং প্ৰেচিডেণ্ট আহি গ'ল, বাওঁফালে ৱৰ্কিং প্ৰেচিডেণ্টজন আহি গ'ল, আমুক MLA আহি গ'ল, গতিকে এওঁ ৰাইট, লেফ্ট, ফ্ৰণ্ট, বেক চব আহিছে, গতিকে এওঁ আহিব। মানে মানুহবিলাক যোৱাৰ কাৰণে আমাৰ দলৰ একো লোকচান হোৱা নাই। কিন্তু লোকচান হোৱা হ'লে যোৰহাটত আমি নিজিকো। ইলেকশ্যনৰ আগত কিমান মানুহ গৈছে যোৰহাটৰ পৰা আপোনালোকে জানে? পাৰ্টি ৱৰ্কিং প্ৰেচিডেণ্ট গৈছে, জেনেৰেল ছেক্ৰেটাৰী গৈছে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গৈছে। আমি কি পোষ্টত থকা মানুহবিলাক গুচি গ'ল, আমি জিকি গ'লোঁ। তেওঁ কৈছিলে 3 লাখত হাৰিব, আমি 1.5 লাখত জিকিলোঁ। কিন্তু তেওঁ এই যোৱা কথাটো লৈ পেলাই মাৰ্কেটিং কৰিলে যে চাওক কংগ্ৰেছৰ অৱস্থাটো, ৰাজীৱ ভৱন খালী হৈ যাব, ভূপেন বৰা চাওক, তেওঁ চব আহিলে, তেওঁ কাষৰ মেইন মানুহকেইটা মোৰ লগত আছে, এওঁ গুচি আহিব। যিবিলাক মানুহে মোক বেছিকৈ গালি পাৰিছিলে চব আহিলে, গতিকে ভূপেন বৰাই গালি পাৰি আছে, কাইলৈ ভূপেন বৰা আহিব। ডেট ইজ পলিটিক্সত এইটো থাকে। আমি কেতিয়াবা কমন মানুহে কেতিয়াবা বুজি পোৱাত অসুবিধা হয়। আপুনি নিজে যেতিয়া ভালকৈ এক্সপেৰিমেণ্ট কৰিব গম পাব যে এইটো এটা চাইক'লজিকেল ৱাৰ। এইটো চাইক'লজিকেল ৱাৰ যে এইটো কৈ থাকে। কিন্তু মই আপোনাক যিটো কৈছোঁ এইটো চাইক'লজিকেল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীত চৰকাৰ পৰিৱৰ্তন হ'লে তেওঁ 100% নাজানে তেওঁৰ ঠিকনা কি হ'ব। দাদা, মোৰ আৰু এটা লাষ্ট কুৱেশ্যন এটা আছে। মই লাষ্টেই কৈ আছোঁ ধৰিবা বাৰু। ছ'চিয়েল মিডিয়াত বহুত বিতৰ্ক হৈ আছে আপোনাৰ এখন গাড়ী এখন লৈ পেলাই, বিলাসী গাড়ী, যোনখন আপুনি কেম্পেইনৰ কাৰণে এতিয়া ইউজ কৰিম বুলি ভাবিছে। আমি ফটো চাইছোঁ, দেখিছোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত। সেইখন গাড়ী কি হিচাপে ইউজ কৰা যাব আৰু সেইখনৰ আপোনাৰ মানে কেনেকৈ আপোনাৰ এখন মানে আপুনি ক্ৰয় কৰিছে সেইখন? কালি আমাৰ এটা ডাঙৰ অসুবিধা হৈছে। কালি আমি যেতিয়া চৰাইদেউৰ এক্সটেণ্ডেড এক্সিকিউটিভলৈ গৈছিলোঁ, জিতেন্দ্ৰ সিং ডাঙৰীয়াক ইচ্ছা কৰিলে যে মই গাড়ী চলাম, তহঁতি চব বহ। কিন্তু গাড়ীত মানে এবাৰ আমি গৌৰৱ গগৈক বহাইছোঁ, ছিট নাই। তাৰপিছত এবাৰ তেওঁক নমাই পেলাই দেৱব্ৰত শইকীয়াক বহাইছোঁ, এবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বহাইছোঁ। এনেকৈ মানে আমি ৰোটেশ্যন কৰি পেলাই তেওঁক লগত আমি
যাত্ৰা কৰিছোঁ। আমি এইবাৰ এটা প্লেন কৰিছোঁ, 3টা কাৰ্যসূচী লৈছোঁ। জোনাইৰ পৰা সোণাইলৈ, আপোনাৰ জোনাইৰ পৰা সোণাই মানে শিলচৰ জিলা, আৰু আপোনাৰ শদিয়াৰ পৰা মন্দিয়া, আৰু ঢেকীয়াজুলিৰ পৰা নাগৰিজুলি এটা আমি যাত্ৰা কৰিম। গোটেই দিনটোৱে আমি এটা বিধানসভা সমষ্টিত থাকিম, আৰু সেই বিধানসভা সমষ্টিটোত আমি 4টা কাৰ্যসূচী লৈছোঁ। ৰাতিপুৱা থাকিব মুক্ত কণ্ঠ, ৰাইজৰ মনৰ যিবিলাক কথা আছে আমি তেওঁলোকক মাইক্ৰফোন দিম, তেওঁলোকে মুকলিমূৰীয়াকৈ ক'ব। আপোনালোকেও সাংবাদিকসকলেও যাব পাৰিব, আপোনালোকেও ক'ব পাৰিব, আমি শুনিম মুক্ত কণ্ঠত যে একচুৱেলি অসমত আমি কি বিচাৰোঁ বা আমাৰ অঞ্চলটোত মুক্ত কণ্ঠ, আৰু আপুনি যি মন যায় ক'ব। তাৰপিছত আমি ছেকেণ্ড মই গোটেইকেইটা এতিয়া মই লৈ অনা নাই, আৰু তাৰপিছত এখন আমি মিটিং কৰিম ধৰক দুপৰীয়া মানে, য'ত সমাজৰ বিভিন্ন অৰাজনৈতিক ব্যক্তি আৰু সংগঠনসকলক আমি মাতিম, এটা আলোচনা হ'ব। থাৰ্ড আমি মহিলাসকলক মাতিম, আৰু লাষ্টত আমি দলৰ মানুহখিনিক মাতি পেলাই ক'ম যে আজি দিনটোত আমি যে যিমান মানুহ লগ পালোঁ, এতিয়া আমাৰ এই সমষ্টিটোৰ কাৰণে ৰাজনীতি কেনেকুৱা হ'ব লাগে, আমাৰ জিলাখনৰ কাৰণে ৰাজনীতি কেনেকুৱা হ'ব লাগে, অসমত এই সমষ্টিটোৰ আমি কি বাৰ্তা পালোঁ, সেইটো আমি মন্থন বুলি কৈ পেলাই মুক্ত কণ্ঠ মন্থন এনেকৈ আমি 4টা কাৰ্যসূচী লৈছোঁ। তাত আমি প্লেন কৰিছোঁ যে আমি যেতিয়া সেই আমি মিটিংবিলাক ক'তো হলত নকৰোঁ, আমি গাঁও এখনলৈ যাম ৰাতিপুৱা, তাতে ব্ৰেকফাষ্ট হ'ব। দুপৰীয়া আমি কোনোবা এখন গাঁৱলৈ যাম। আমি গোটেই বিধানসভা সমষ্টিটোত আমি মিনিমাম 40 কিলোমিটাৰ দিনটোত জাৰ্ণি কৰিম। মানে এইখন মিটিঙৰ পৰা লাষ্ট মিটিংখনৰ মাজত ডিষ্টেঞ্চটো আমি 40 কিলোমিটাৰ ধৰিছোঁ। তাত আমি ঠিক কৰিছিলোঁ যে আমাৰ যিকেইজন ষ্টেটৰ পৰা লিডাৰ যাব, এতিয়া কি হয়, যেতিয়া মই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াই কৰিছিলে, আমি যেতিয়া কনভয় বনাই যাওঁ, তেতিয়া মানে মোৰ গাড়ীখনৰ 10খন গাড়ী পিছত দেৱব্ৰত শইকীয়া গাড়ীখন পৰি যায়। দেৱব্ৰত শইকীয়া গাড়ীখনৰ পৰা এস্কৰ্ট পাইলট মাজত গাড়ী সোমাই মেলি 1 কিলোমিটাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া গাড়ীখন পৰি যায়। তাত আদৰিবলৈ ধৰক ঢোল খোল লৈ ৰৈ আছে, মই গৈ পেলাই এনেকৈ ৰৈ থাকোঁ, তেওঁলোক আহি পালে 20 মিনিট ৰৈ থাকিব লাগে। সেইকাৰণে আমি ঠিক কৰিছোঁ যে আমাৰ যিখিনি লিডাৰ আছে, ডিষ্ট্ৰিক্ট লিডাৰ আৰু ষ্টেট লিডাৰ, আমি বাছখনত যাম, সন্মুখত যাম, আমাৰ একেলগে নামিম, একেলগে ইজনে সিজনলৈ ৰৈ থাকিবলগীয়া, গাড়ী জামত সোমালোঁ যদি চব একেলগে সোমালোঁ, পালোগৈ যদি একেলগে পালোগৈ। মেইন কনচেপ্টটো সেইটো। আৰু লগতে বাছখন আমাৰ কি হয়, যিটো আমাৰ কংগ্ৰেছৰ লিডাৰ আমাৰ ছোনিয়া গান্ধী বা খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া ফটো, এটা বেনাৰ এখন মানে লৈ নুফুৰোঁ। আৰু আগতে মিটিং পাতিলে এখন বেনাৰ লগাব লাগে, মাইক এটা লৈ নুফুৰোঁ। ধৰক ৰাতি হ'ল, তাতে জেনেৰেটৰ থাকিব, এতিয়া আপোনাৰ এই খৰচো বাচিব। এতিয়া দেখাত এতিয়া আপুনি কৈ দিলে বিলাসী গাড়ী, কিন্তু মই যদি 90 দিন যাত্ৰা কৰোঁ, 90 দিনৰ মাইকৰ ভাড়া, 90 দিনৰ জেনেৰেটৰৰ ভাড়া, 90 দিনৰ গাড়ী ভাড়া, আপুনি হিচাপ কৰিলে বাছখনৰ দামটোৱে হৈ যায়। সেইটোৱে কথাটো। এতিয়া কোনোবাই বেলেগ ধৰণে কৈছে আৰু। ছাৰ, মোৰ 2টা প্ৰশ্ন আছে, বেলেগ বেলেগ হ'ব। প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ হেৰিৰ পৰাই মই লওঁ। আপুনি কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ বহুত ভাল মিত্ৰতা আছিলে 1992 পৰা, আৰু ৰাজনীতি একেলগে কৰা। তো এনেকুৱা কি হ'ল যে হিমন্ত বিশ্ব শৰ্মাই পাৰ্টিটোৱে চেঞ্জ কৰি দিব লগা হ'ল? আপুনি মানে কিয় যাব দিলে তেখেতক? নাই, এটাটো সঁচা যে আমি ইউথ কংগ্ৰেছ 93ত একেলগে দুইজনে জইন কৰি, হি ৱাজ অলছ' জেনেৰেল ছেক্ৰেটাৰী ইন আছাম প্ৰদেশ ইউথ কংগ্ৰেছ, আই ৱাজ অলছ' জেনেৰেল ছেক্ৰেটাৰী ইন দ্য ছেম কমিটি। আৰু তাৰপিছত আমি 15 চনলৈকে বিভিন্ন পৰ্যায়ত দলত একেলগে আছোঁ। তেওঁৰ ৰেংকটো বেলেগ আছিলে, মোৰ ৰেংকটো বেলেগ আছিলে, কিন্তু একেলগে আছোঁ। যাবলগীয়া বহু কথাটো আপোনালোকেও জানে, মোৰ মুখেদি শুনিব বিচৰাৰ কাৰণে মই কৈছোঁ। মই ভাবোঁ এছ আলোলে ডাঙৰীয়াই যিটো প্ৰেছ মিট কৰিছিলে গুৱাহাটীত, যে আমাৰ চৰকাৰ আহিলে কাৰ্পেটৰ তলৰ সাৰদা লুইচ বাৰ্জাৰৰ ফাইল আমি উলিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হেণ্ডকাপ লগাই পেলাই লৈ যাম, এছ আলোলে ডাঙৰীয়াই এই প্ৰেছ মিটটো গুৱাহাটীত কৰিছিলে। আৰু দিল্লীত বিজেপিৰ পাৰ্লিমেণ্টাৰী বৰ্ডে এখন কিতাপ উলিয়াইছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কিৰণ ৰিজিজু ডাঙৰীয়াই মিলি
য'ত কোৱা হৈছিলে যে সাগা অফ স্কেম, সেই কিতাপখন আছে মোৰ লগত, মই আপোনালোকক দিম, যে অসমৰ আটাইতকৈ কাৰাপ্টেড মিনিষ্টাৰজনৰ বিৰুদ্ধে বিজেপি চৰকাৰ আহিলে 14 চনত এনকুৱাৰী আৰম্ভ হ'ব। গতিকে মোৰ যিটো বাকী পলিটিকেল, তেওঁ ক'ব পাৰে যে মোৰ 54টা ছিগনেচাৰ কালেক্ট হৈছিলে CM দিব লাগে বুলি, মোক CM নিদিলে। তেওঁ জানে থকা হ'লে তেওঁ হয়তো লিডাৰশ্বিপ কংগ্ৰেছতো পালেহেঁতেন। ময়ো তেওঁক কৈছিলোঁ তেতিয়া যে আপোনাৰ ধৈৰ্য থাকিলে লিডাৰশ্বিপ পাব। মই নিজে তেখেতৰ আৰু তৰুণ গগৈ ডাঙৰীয়াৰ মাজত যিখন মিটিং হ'ব লাগে বুলি ৰাহুল গান্ধী ডাঙৰীয়াই মোকে ফোন কৰিছিলে, ময়ে তেখেতক খবৰ দিছিলোঁ যে আপোনাক আজিৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়াৰ লগত বহি মিট মাত কৰিবলৈ কৈছে, CM আপোনাৰ নহ'ব, তাৰ বাদে বাকী যি কথা আছে আপুনি পাতি লওক, আজি আপুনি ফাটিবই লাগিব। তেতিয়া তেওঁ মোক ক'লে, মোকতো ৰাহুল গান্ধীয়ে কোৱা নাই, মই তোমাৰ কথাটো কেনেকৈ বিশ্বাস কৰিম। তেতিয়া বোলো মই AICC ছেক্ৰেটেৰী, মোক ক'বলৈ কৈছে কাৰণে মই ৰাহুল গান্ধীৰ নামততো আৰু আপোনাক, আপুনি এনেকুৱা মানুহটো নহয় যে মই মিছাকৈ কথা কম, আপুনি চেক কৰি লওক। পিছত তেখেত গৈ পেলাই কইনাধৰাত তৰুণ গগৈ ডাঙৰীয়াৰ লগত আলোচনাত বহিছিলে। বহি তেওঁৰ ডেপুটি CM, 9জন মন্ত্ৰী, পাৰ্লিমেণ্টাৰী ছেক্ৰেটেৰী, চেয়াৰমেন চব ফাইনেল হ'ল, চব বুজাবুজি হ'ল, কোনে কি পৰ্টফলিঅ' ল'ব, জানে এইবিলাক কথা আপোনালোকৰ। তাৰপাছত কিয় গুচি গ'ল? তাৰপাছত গুচি গ'ল SS আলৱালে ডাঙৰীয়াই প্ৰেছ মিট কৰিলে, সোণোৱাল ডাঙৰীয়াই, কিৰণজী ডাঙৰীয়াই কিতাপ উলিয়ালে। সেইকাৰণে মই এতিয়া আপোনাক কৈছোঁ যে দিল্লীত যদি চৰকাৰ বদলি হয়, তেওঁৰ ঠিকনা আকৌ বদলি হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কয় যে যেতিয়া তেখেতে কংগ্ৰেছতো আছিলে তেতিয়া ইনভেষ্টিগেশ্যনটো চলি আছিলে আৰু তেখেতে সেইটো টাইম পৰাই ষ্টাৰ্ট হৈছে যে এতিয়া যোনটো ক্লিন চিট পাইছোঁ বুলি কয়। তো ইনভেষ্টিগেশ্যন তেখেতে যেতিয়া কংগ্ৰেছত আছিলে তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈ আছিলে বুলি কৈছে। ইনভেষ্টিগেশ্যন চাওক, এতিয়া বিজেপি চৰকাৰৰ দিনত এজন ৰুলিং পাৰ্টি লিডাৰৰ নাম কওক যাৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে। ৰিচেণ্টলি 2জন CM জেললৈ গৈছিলে, এজন ওলাই আহিলে, এজন বাহিৰত আছে। য়াৰুদাপ্পাক বিজেপিয়ে কিয় চেঞ্জ কৰিছিলে কৰ্ণাটকৰ চিফ মিনিষ্টাৰ? অনলি বিকজ অফ কাৰাপশ্যন। কিন্তু ইনভেষ্টিগেশ্যন হোৱা নাই, কিন্তু বিজেপিয়ে জানে যে য়াৰুদাপ্পা ইজ এ মষ্ট কাৰাপ্ট লিডাৰ, চ' হি ৱাজ চেঞ্জ ফ্ৰম দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ। হোৱাই বিপ্লৱ দেৱ of Tripura chief minister was dropped from the post of chief minister only because of corruption. আজি যিমানবিলাক মানুহৰ বিৰুদ্ধে অভিযোগ আছিল, এতিয়া আমাৰ দলৰে প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱন ডাঙৰীয়া বিজেপিৰ জোনগাক ঢুকিছে। কি অভিযোগ আছিলে? তেওঁতো জেলত যাবলগীয়া আছিলে এখন। আজি NCP দলৰ যিজন নেতা অজিত পাৱাৰ, ইৰিগেশ্যন স্কিম, নাৰায়ণ ৰাণে, আপুনি চাওক, আজি সাৰদা লুইচ বাৰ্জাৰ, যিজন মেইন কিং পিন, তেওঁৰ ডায়েৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম আছে। বিস্কুট খোৱা আপোনাৰ ফটো আছে, চেক লোৱা চেকৰ ফটোকপি আছে। এনকুৱাৰী ক্লিন চিট পাই গ'ল, কিন্তু বিস্কুট খোৱা ফটোখনটো নাইকিয়া কৰিব পৰা নাই। 10 লাখ টকা চেকখন, এজন DGP ৰিটায়াৰ্ড ছুইচাইড কৰিলে, এজন গায়ক জেলত আছিলে, কিন্তু এওঁৰ একো নহ'লে। সেইটো নিয়ম। বিজেপি অফিচত এটা ৱাশ্বিং মেচিন আছে, আপুনি যিমান বেয়া কাম কৰক তাত জুবুৰিয়াই দিব, তাৰ নাইকিয়া হৈ যাব। তো ৱাশ্বিং মেচিনৰ পাৱাৰত চলি আছে। ছাৰ, মোৰ লাষ্ট কুৱেশ্যন, 2026 যদি কংগ্ৰেছ আহে অসমত, তো আমি কাক চাব পাৰোঁ এজ এ চিফ মিনিষ্টাৰ? আপোনাক নে গৌৰৱ গগৈ নে কোন হয়? নে চিফ মিনিষ্টাৰ 2026 কংগ্ৰেছ আহিলে কোন হ'ব, এইটো যদি আপুনি আগৰ কংগ্ৰেছৰ ইতিহাসটো চায়, আনকি বিজেপিৰো যদি আপুনি ইতিহাসটো চায়, নেশ্যনেল পাৰ্টিবিলাকত ৰিজনেল পাৰ্টি AGP কথাটো বেলেগ, বা UPPL BPFৰ কথাটো বেলেগ, তেওঁলোকৰ অসমত সিদ্ধান্ত। আমাৰ যিটো প্ৰচিডিউৰ সেইটো হৈছে, প্ৰথম আমি মেজৰিটি মাৰ্কটো পাব লাগিব। অসমত চৰকাৰ বনাবলৈ হ'লে আপোনাক 64 লাগিব। এতিয়া আজি তাৰিখত যিটো সমীক্ষা আপোনাৰ গুৰিটো আছে যে 2024 চনৰ 4 জুনত যিটো ৰিজাল্ট আহিছে, আমি 34টা চিটত লিড কৰিছোঁ, 34 চিট। এতিয়া আমি সৰ্বোকৃষ্ট চেষ্টা কৰিম আমি 64 মেজিক নাম্বাৰটো ক্ৰছ কৰিবৰ কাৰণে। আমাৰ টাৰ্গেট 78, আমাৰ নিজৰ ইউনাইটেড অপজিশ্যনৰ বাকীসকলক বাদ দি 78+। 78 কংগ্ৰেছৰ ডাইৰেক্ট টাৰ্গেট
আৰু আমি ইউনাইটেড অপজিশ্যনে যিমান ছিট পাব আমি বিচাৰিম তেওঁলোকো জিকি আহক। এতিয়া 64 যেতিয়া আমি পাম তেতিয়া বিধায়িনী দল আৰু কংগ্ৰেছ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতিনিধি এখন মিটিং হয়। মিটিংখনত ডেফিনেটলি আপুনি যিকেইটা নাম লৈছে নামকেইটা আলোচনা হ'ব আৰু তাত যিটো সিদ্ধান্ত হ'ব সেইটোৱে ফাইনেল সিদ্ধান্ত হ'ব। কিন্তু ইয়াতো আপুনি দেখিছিলে যে নাম দুজনৰ বিজেপি আলোচনা হৈছিলে, 6 দিন লাগিলে, 6 দিনত ফাইনেল হ'ল। আমাৰ 6 দিন নালাগে, 6 আৱাৰ্ছ লাগিব, 6 আৱাৰ্ছত আমাৰ ফাইনেল হৈ যাব। তো মই আপোনাক অসমৰ কেইজনমান নেতা বা অসমৰ বাহিৰৰ কেইজনমান নেতাৰ কথা সুধিম, নাম ক'ম, আপুনি তেওঁলোকৰ এটা ভাল লগা এটা বেয়া লগা গুণ ক'ব। গৌৰৱ গগৈ। গৌৰৱ গগৈ মই বেয়া একো দেখা নাই, ভালেই দেখিছোঁ ৰাজনীতিক হিচাপে। ব্যক্তিগত জীৱনটোতো মই ইমান নাচাওঁ। ৰাজনীতিক হিচাপে মই এতিয়ালৈকে ৰাইজেও ভাল দেখিছে, ময়ো ভাল দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাটো সাম্প্ৰদায়িক, অতি সাম্প্ৰদায়িকটো বহুত বেয়া গুণ। আৰু কাপোৰ কানি, ড্ৰেছ পোছাক, মেকআপ চেকআপ আজিকালি ভাল কৰে। আৰু বাকী ভাল বেলেগ গুণ নাই নেকি তেওঁ? চাওক, দ্য মেন ই নোজ বাই হিজ কলিগছ। তেওঁ এতিয়া যিখিনি মানুহৰ সংগত আছে আৰু যিটো আদৰ্শত আছে সেইটো মই সমৰ্থন কৰিব নোৱাৰোঁ। বহুতে সমৰ্থন কৰিছে, নহ'লে চিফ মিনিষ্টাৰ কেনেকৈ হ'ব। কিন্তু সেই আইডিঅ'লজিটোৱে যেতিয়া মই ছাপোৰ্ট নকৰোঁ, তেওঁ বাকীখিনিতো ভাল, ড্ৰেছ পোছাক ভাল কৰে, সম্পত্তিত আগবাঢ়ি আছে, ইণ্ডিয়াৰ ভিতৰতে ধনী মানুহ হ'বলৈ গৈ আছে, সেইখিনিনো কেনেকৈ বেয়া বুলি ক'ব। সৰ্বানন্দ সোণোৱাল। সোণোৱাল ডাঙৰীয়া ভদ্ৰলোক, অতি ভদ্ৰলোক, কিন্তু যিটো এজন নেতাৰ যিটো স্পষ্টবাদিতা থাকিব লাগে সেইটো নথকাটো মানে মই ভাবোঁ যে আমাৰ কাৰণে দুৰ্ভাগ্য। নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া গোটেই দেশ প্ৰধানমন্ত্ৰী আমাৰ। ৰাজনৈতিকভাৱে তেখেতৰ সফলতাটোতো আপুনি স্বীকাৰ কৰিব লাগিব যে যিটো প্ৰক্ৰিয়াই নহওক তেওঁ 3বাৰ প্ৰাইম মিনিষ্টাৰ হৈছে, কিন্তু কমিটমেণ্ট একো নাই। আৰু অখিল গগৈ, তেওঁকতো আপুনি ভাল পাইছে? অখিল গগৈ ডাঙৰীয়াক নিশ্চিতভাৱে আমি একেলগে আছোঁ আৰু ভালো পাওঁ। এতিয়া গাটো বেয়া হৈ আছে। ৰাহুল গান্ধী ডাঙৰীয়া অত্যন্ত দুঃসাহসী আৰু স্পষ্টবাদী নেতা। আৰু তেখেতক যিটো কথাত মানুহে বেয়া পায় সেইটো হৈছে তেখেতে খোলা খুলিকৈ চব কথা কৈ দিয়ে। তেখেতে কোনো মানে ডিপ্ল'মেটিকেলি নকয়, যিটো সঁচা এইটো নেকেড ট্ৰুথটো তেওঁ ক'ব পাৰে। মাজতে ভূপেন বৰাৰ কবিতা বহুত ফেমাছ আছিলে, এতিয়া কবিতাবোৰ আপুনি নিলিখা হ'ল কিয়? লিখিবলৈ হাক দিয়ে লগৰবিলাকে, লিখিবলৈ হাক দিয়ে। লিখিব মানা কৰে নে আপুনি নিলিখা? নাই, মই লিখিব পাৰোঁ। মোৰ কবিতা মোৰ ৰাতিপুৱা গধূলা মুখত থাকেই, কিন্তু মোক মানে চবেই কৈছে যে APCC প্ৰেচিডেণ্ট থকালৈকে লিখিব নালাগে। নাই লিখা। এতিয়া কিবা কবিতা তেনেকুৱা আহিছে নেকি আপোনাৰ মনত? মই লিখা মই নেগাওঁ, যদি আপোনালোকে নাই আপুনি গাব পাৰে, গাই দিম। মই বেলেগক গাই দিম। এটা যতীন্দ্ৰনাথ দুৱৰাৰ বহুত দীঘল কবিতা আছিলে, আপুনি এনেকৈ আঙুলটো দেখাই দিলে মই ৰৈ দিম। কবিতাটো বহুত দীঘল, আপুনি এনেকৈ দেখাই দিলে মই ৰৈ দিম। দুৱৰাই লিখিছিলে, তেওঁ মানে প্ৰেয়সীৰ লগত বিচ্ছেদ হৈছিলে, দুখত লিখিছিলে। মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। কতজন কাষলৈ কতভাৱে আহি মোৰ তোলাই হিয়াত মাথো ফকৰুণ টান, শূন্যতে বিয়পি পৰি শূন্যতে যায় মাৰ ভাগ্যহীন জীৱনৰ সুৰহীন গান। বিষাদ বিননি মোৰ গুজৰি গুমৰি উঠি আপোনা আপুনি হয় অন্তৰতে লীন, কেতিয়াবা শুনা যায় সুদূৰত ৰিণি ৰিণি হিয়া ভগা নিৰাশাৰ প্ৰতিধ্বনিক্ষীণ। তুমি মোক ভাল পোৱা শুনিলেও হাঁহি উঠে, হ'ব পাৰে ইও এটি সপোনৰ ৰেখা, সপোন শেষ হ'লে মোৰজাল আঁতৰিলে দুনাই এনেভাৱে দিব জানো দেখা। সপোনৰ আঁৰতেই আছোঁ মই সংসাৰত ছায়া মাথো কায়াহীন বিফল বাসনা, উটাই বুঢ়াই খুঁটে টানি লৈ ফুৰে মোক প্ৰেমৰ মধুৰ ছবি অলিক কল্পনা। অনাদৰ অৱহেলা সকলো গোটাই লৈ ৰচো মই জীৱনৰ কুসুম কানন, ইজে মোৰ কপালৰ বিধি নিঠুৰ লেখা এই মোৰ জীৱনৰ কাঁইটীয়া বন। এইটো এটা কবিতা। আমি আপুনি লিখা আপুনি কবিতা, ছিগনেল নিদিয়াৰ কাৰণে মই কবিতাটো গাই দিলোঁ। একো নাই, আমি আপুনি লিখা কবিতা শুনিব বিচাৰিছোঁ। মোৰ লিখা কবিতা হিচাপে মই মুখস্থ কৰি ৰখা নাই, কিন্তু মই জাষ্ট এটা কণ্টেণ্ট এটা আপোনাক কৈ দিওঁ। মই যেতিয়া ভাৰত জোড়ো যাত্ৰা ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলৈ গৈছিলোঁ, তেতিয়া বিজেপিৰ বহুত নেতাই বহুত কথা কৈছিলে, মোৰ ইমান গাত লগা নাছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ভূপেনে এইটো ভুল কৰিছে, শিল বালি সৈতে খোজকাঢ়িব লাগিব। মানে
মোৰ অলপ চিন্তাওতো পৰিলোঁ, কাৰণ চিফ মিনিষ্টাৰতো পলিটিকেল এটা নলেজটো আছেই, এইটোতো আৰু স্বীকাৰ কৰিব নোৱাৰে। আৰু তেখেতে ক'লে যে ধুবুৰীৰ পৰা জালুকবাৰীমান পাবহি, তাৰপিছত আৰু এইটো নাইকিয়া হৈ যাব। সেই কথাটো মোক খুব ষ্ট্ৰাইক কৰিলে। বহুত ডাঙৰ ৰিস্ক লৈছোঁ, CM ইমান অপেন চেলেঞ্জ দিছে, শিল বালি মানে শিল আৰু বালিয়ে পাব আৰু মানুহ নাপায়। মই যেতিয়া গৈ একদম ভালে গ'লোঁ, কাৰণ সেই সময়ত কংগ্ৰেছৰ অৱস্থা কেনেকুৱা আপোনালোকে জানে, মিডিয়াও কৈছিলে যে ভূপেন বৰাই বেছি ৰিস্ক লৈছে, কৰিব নালাগে। আনকি বহুতে ফোন কৰিও কৈছিলে অলপ ৰৈ দিয়াচোন, আনকি AICCও মোক কৈছিলে যে এইটো সময় হোৱা নাই, অলপ ৰৈ দিয়া। বোল নাই, মই কৰিম, যদি ছাকচেছ নহয় পদত্যাগ কৰি দিম। কিন্তু সন্ধিয়ালৈকে যামেই খোজকাঢ়ি 835 কিলোমিটাৰ। তেতিয়া 45 দিনৰ 835 কিলোমিটাৰ টাৰ্গেট কৰিছোঁ। কিন্তু মোৰ ৰাতিপুৱা গধূলা সদায় ভাবা আজি শিলবালি হ'ব নেকি। এনেকৈ মই গৈ শিৱসাগৰত যেতিয়া ৰাতি হোটেলত আছিলোঁ, শিৱসাগৰলৈকে যেতিয়া ভাল হৈ গ'ল, বিশেষকৈ কলিয়াবৰৰ পাছত যেতিয়া একেই থাকিলে, কলিয়াবৰলৈকেতো BJPও কৈ আছিলে যে কলিয়াবৰো পাই যাব পাৰে। প্ৰথমতে কৈছিলে মিয়া এৰিয়া শেষ হ'লে, ধুবুৰী শেষ হ'লে, বৰপেটা শেষ হ'লে, আৰু এটা ইছ্যু বনাইছিলে যে ইফালৰ পৰা কিয় আহিছে, এইফালৰ পৰা শদিয়াৰ পৰা ধুবুৰী বুলি কয়, মই ধুবুৰীৰ পৰা শদিয়া কৈছিলোঁ। তেতিয়া মই এটা কবিতা লিখিছিলোঁ, আৰু সেই কবিতাটো মই ভাবোঁ যে মোক বহুত সাংবাদিকেও ফোন কৰিছিলে যে এইটো আপুনি যদিও পলিটিকেল লিখিছে, বহুত ভাল কবিতা হৈছে বুলি। তাত মানে মই মাজতে আমাৰ অসম সাহিত্য সভাৰ সভাপতি, এই আমাৰ শিৱসাগৰ যে আছিলে কি শ্বাহ, ইমৰান শ্বাহ ডাঙৰীয়া, তেখেতৰ ঘৰলৈ যাওঁতে তেখেতে মোক কৈছিলে যে বৰ সাংঘাতিক বাক্য এটা তোমাৰ কবিতাত পঢ়িছিলোঁ। মই লিখিছিলোঁ যে হয়, মই শিলবালিৰ সৈতে খোজকাঢ়িছোঁ, মোৰ সৈতে খোজকঢ়া মানে মোক ৰাইজৰ ভৰি মাটিত চুচৰি ধূলি আকাশলৈ উৰিছে, আৰু সেয়া পদধূলি হৈ মোৰ শিৰত পৰিছে। এনেকৈ বুলি মই এটা কবিতা লিখিছিলোঁ। সেইটো মিডিয়াত বহুত চৰ্চাও হৈছিলে। সেইটো কিন্তু মই 3টামান বজাত সাৰ পাই মই মানে ভাবিলোঁ যে ঠিকেই কৈছে CM ধূলি বালি, কাৰণ মই সেইকেইদিন কাৰণ যেতিয়া বহুত মানুহে খোজকাঢ়ি যায়, নাচ গান কালচাৰেল ট্ৰিপ থাকে, বহুত ধূলি উৰে। তেতিয়া মই মানে সেইটো আহিছিলে ভাৱটো যে এই ধূলিবিলাক মানুহৰ ভৰিত লাগি পেলাই ওপৰলৈ উৰিছে, আৰু চব ধূলি মোৰ মূৰৰ ওপৰতে পৰিছে, গতিকে এইটো পদধূলি। দাদা, আমি টিভিত দেখা পাওঁ এছেম্বলি বাহিৰত আমাৰ অসমৰ মিনিষ্টাৰ পীযুষ হাজৰিকা দেৱৰ আৰু অখিল গগৈ ডাঙৰীয়াৰ খুবেই ভাল মধুৰ সম্পৰ্ক, ভাত পানী একেলগে খায়। আপোনাৰ তেখেতৰ লগত কেনেকুৱা সম্পৰ্ক পীযুষ হাজৰিকাৰ লগত? কাৰণ আপোনাক এটা চাব, এই যিটো ব্যক্তিগত মানে ৰাজনীতিত দুটা দলৰ মানুহ আচলতে শত্ৰু নহয়, প্ৰতিদ্বন্দ্বী হয়। দুটা ফুটবল টিম, দুটা ক্ৰিকেট, আপোনাৰ ক্ৰিকেট টিমটোত যদি আপোনাৰ ভাইটো ইফাল থাকে, আপুনি কিন্তু ঢিলাই পেলাই নেখেলে, আপুনি ভাইটোক ঘূৰাম বুলিয়ে খেলে। ফুটবল খেলত বা যিকোনো খেলত আপুনি যদি ভণ্টিৰ লগত কেৰমবৰ্ড খেলে, আপুনি কিন্তু তোক জিকাই দিম বুলি পেলাই নেখেলে, আপুনি আনন্দটো তাতে পায় যদি ভণ্টিক আপুনি হৰুৱাব পাৰে। এইটো ইটছ লাইক এইটো স্পৰ্টিংলি পলিটিক্সো ল'ব পাৰে। কিন্তু এতিয়া যিটো হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি, এতিয়া কেলৈ মই দূৰত থাকোঁ, কাৰণ তেওঁ কয় মোৰ লগত ভাল, ব্যক্তিগতভাৱে মোৰ কি কাজিয়া আছে? মই যদি কালিলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাথাকোঁ, মই যদি ৰাজনীতি নকৰোঁ, মই আপোনাৰ টিভিতটো আজি ভূপেন বৰাক আপুনি মতা নাই, আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিক মাতিছোঁ, এক্স প্ৰেচিডেণ্ট হ'লে মাতিবও পাৰে নেমাতিবও পাৰে, কিন্তু প্ৰেচিডেণ্ট হিচাপে আপুনি মাতিছে। তেওঁক আজি মই হিমন্ত বিশ্ব শৰ্মাৰ কথাত পতা নাই, মোৰ চিফ মিনিষ্টাৰ, আৰু এইটো মোৰ দায়িত্ব। মোৰ চিফ মিনিষ্টাৰে যদি ভুল কৰে, সেইটো অসমৰ ৰাইজৰ চকুৰ আগত আঙুলিয়াই দিয়াটোৱে মোৰ ৰেছপনচিবিলিটি। এইটো কনষ্ট্ৰাকটিভ অপজিশ্যনৰ কামটোৱেই হৈছে চৰকাৰৰ ভুল ক্ৰুটিবিলাক আঙুলিয়াই দিয়াটো। মোক এদিন এজন সাংবাদিকে কৈছিলে যে একো ভাল নেদেখেনি আপুনি মুখ্যমন্ত্ৰী? মই ক'লোঁ হয়, যদি মাটি ঘৰ এটাত টাইলছ লগাই দিয়ে, সেইটো মই ক'ব পাৰোঁ যে আগতে মাটি আছিলে, এইটো হিমন্ত বিশ্ব শৰ্মাই টাইলছ লগাই দিছে, ভাল হৈছে, কিন্তু মই নকওঁ। মই কওঁ যে টাইলছতকৈতো মাৰ্বলটো ভাল।
বিকজ দেয়াৰ ইজ অলৱেজ স্ক'প ফৰ বেটাৰমেণ্ট। মোৰ ডিউটি হৈছে কেনেকৈ মই গুডৰ পৰা বেটাৰৰ পৰা বেষ্টলৈ যাব পাৰোঁ। আৰু তেওঁ যদি মাৰ্বল লগায় তেতিয়া মই ক'ম যে এইটো কেলৈ গ্ৰেনাইট নলগালে। আপুনি চেষ্টা কৰক যাতে এইটো, আজি নতুন ছেক্ৰেটেৰিয়েট বনাইছে, আমি ভাল পাইছোঁ, কিন্তু আমি বেয়া পাম নেকি যদি আমাৰ ছেক্ৰেটেৰিয়েটটো দেখিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি যিটো আমাৰ হোৱাইট হাউচৰ নিচিনা হয়। তেওঁলোকেতো কৈছিলে ব্ৰহ্মপুত্ৰখন খান্দি 2 পাৰ এক্সপ্ৰেছ হাইৱে বনাম। এতিয়া ক'লে কয় যে এইটো সপোন আছিলে, এতিয়া সপোন মোৰো আছে, এছেম্বলিখন হোৱাইট হাউচৰ নিচিনা হওক। এইটো প্ৰতিদ্বন্দ্বিতা, কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাত সদায় ৰাজনৈতিক ৰহণ খানে। আপুনি যদি লগ পাই হেণ্ডশ্বেক দিয়ে, পাছত বেলেগ এজনক এইজন মোৰ মানুহ, ৰাজীৱ ভৱনত চব মোৰ মানুহ, ৰাজীৱ ভৱনৰ মানুহবিলাকৰ আত্মাটোত মই আছোঁ। সেইকাৰণে আমি তেওঁলোকৰ সংস্পৰ্শলৈ নাযাওঁ। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে মই একেলগে কাষত বহি পেলাই নেশ্যনেল গেমছৰ সময়ত, তেতিয়া মই অসম ভলীবলৰ সভাপতি, সোণোৱাল ডাঙৰীয়া তেতিয়া স্পৰ্টছ মিনিষ্টাৰ আৰু নেশ্যনেল গেমছৰ তেখেত মেইন দায়িত্বত আছিলে, তৰুণ গগৈ ডাঙৰীয়া চিফ মিনিষ্টাৰ। মই দুইজনক দুফালে লৈ পেলাই ভলীবলৰ হেৰিয়াত বহিছোঁ। আমাৰ নেশ্যনেল ভলীবল যেতিয়া নেশ্যনেল গেমছৰ সময়ত হৈছিলে, নেশ্যনেল গেমছ নহয় এইটো কি সোণোৱাল ডাঙৰীয়াৰ সময়ত যে হৈছিলে তৰুণ গগৈ ডাঙৰীয়া নেশ্যনেল গেমছ, তেতিয়া মই বহিছোঁ একেলগে। তেখেতক সোণোৱাল ডাঙৰীয়াক ক'ৰবাত দেখিলে মাতি ওচৰত বহি ভাল বেয়া কথা পাতিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে যদি আপুনি কথা পাতে, তেওঁ এখন ফটো মৰাব, মাৰি ৰিপৰ্টাৰক ফোন কৰিব, চা ভূপেন আজি মোক লগ কৰিলে, পৰহিলে জইন কৰিব। মানে সেইটো হৈছে তেওঁৰ ৰাজনীতি। দলত কিন্তু কথা ওলাইছিলে যে আপোনাৰ সভাপতি হেৰি পদটোৰ পৰা মানে আঁতৰাব বিচাৰিছে মানুহে, কিমানখিনি সত্য হয় কথাটো? চাওক, ইতিমধ্যে পৰহি জিতেন্দ্ৰ সিং ডাঙৰীয়াই এটা বাৰ্তা দিছে যে ভূপেন বৰা ডাঙৰীয়াই বা আপোনাৰ গুৰিত বাৰ্তা আছে চাগে, আছে, ভাল কাম কৰি আছে, বহুত কষ্ট কৰি আছে, মুখ্যমন্ত্ৰীৰ লগত যুঁজি আছে, গতিকে তেওঁ সভাপতিৰ ক্ষেত্ৰত হাইকমাণ্ড যথেষ্ট সন্তুষ্ট, তেখেতৰ কোনো পৰিৱৰ্তনৰ কথা নাই। এই বাৰ্তাটো যেতিয়া দিছে, তাৰমানে জুই নজ্বলিলেতো আৰু তেওঁ ধোঁৱাটো নেদেখে, নিশ্চয় তেখেতে ক'ৰবাত ধোঁৱা দেখিছিলে, দেখাৰ কাৰণে তেখেতে সেই কথাটো গাপ তল পেলাবৰ কাৰণে তেখেতেতো জিতেন্দ্ৰ সিং ডাঙৰীয়া মানে আমাৰ মতে হৈছে আই এণ্ড এয়াৰ অফ হাইকমাণ্ড, কেন্দ্ৰীয় নেতৃত্বৰ চকু আৰু কাণ হৈ পেলাই তেওঁ আহে, মুখ হৈ পেলাই আহে। গতিকে তেওঁ যেতিয়া কৈ দিছে, মই ভাবিছোঁ বিষয়টো শেষ হৈছে। আৰু কালি মিটিঙৰ ভিতৰতো তেওঁ এই কথাটো কৈছে যে আমাৰ পাৰ্টিত PCC প্ৰেচিডেণ্ট, চিফ মিনিষ্টাৰ আৰু CLP লিডাৰ, এই 3টা পোষ্ট প্ৰেৰগেটিভ অফ কংগ্ৰেছ হাইকমাণ্ড। এইটো কোনোবাই আমাক সমালোচনা কৰিব পাৰে, বেয়া পাব পাৰে। হু উইল বি দ্য প্ৰেচিডেণ্ট অফ দ্য পাৰ্টি, দিছ ইজ দ্য প্ৰেৰগেটিভ অফ কংগ্ৰেছ হাইকমাণ্ড। হু উইল বি দ্য চিফ মিনিষ্টাৰ অফ দ্য পাৰ্টি, দিছ ইজ দ্য প্ৰেৰগেটিভ অফ কংগ্ৰেছ হাইকমাণ্ড। হু উইল বি দ্য CLP লিডাৰ, দিছ ইজ দ্য প্ৰেৰগেটিভ অফ কংগ্ৰেছ হাইকমাণ্ড। আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে নো বডি শুড ট্ৰাই টু ডিক্টেট কংগ্ৰেছ হাইকমাণ্ড হু শুড বি দ্য PCC প্ৰেচিডেণ্ট। সেইটো তেওঁ ফৰ্মেলি কৈছে। গতিকে তেওঁ কালি বুজাই দিছে যে মই 2026 ইলেকশ্যনক নেতৃত্ব দিম। আপুনি আপোনাৰ দলৰ সভাপতি মানে প্ৰিন্সিপাল বুলিয়ে কৈছোঁ আৰু আপোনাৰ দলত কোন দুষ্ট বুলি ভাবে? মানে প্ৰিন্সিপালটো আমাৰ কোৱা নাই, মই যিদিনা দায়িত্ব লৈছিলোঁ সেইটো আপুনি উলিওৱাৰ কাৰণে কৈ দিছোঁ। আপোনালোকৰ দেৰি হৈছে যদি মই চমু কৈ দিম। মানে মই যিদিনা দায়িত্ব লৈছিলোঁ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ গুৰিত এটা বাৰ্তা বিচাৰি গৈছিলোঁ যে মই চাৰ্জ ল'ব লাগিব। তেতিয়া তেওঁ কৈছিলে যে ইউ আৰ নট অল ইন অল, ইউ আৰ দ্য your rule number is 1, you all are of the same classroom. তোমালোক প্ৰত্যেকজন দলৰ মানুহেই একেটা শ্ৰেণীকোঠাৰ ছাত্ৰ। I decided that your rule number is 1. গতিকে তুমি কলিগ হিচাপে চবকে, মানে প্ৰিন্সিপাল ছিষ্টেমটো আমাৰ দিয়া নাই, ৰুল নম্বৰটো 1, বাকী সকলো মোৰ সৈতে সমান। আৰু কোন চবতছে দুষ্টটো মই কোৱা ঠিক নহ'ব। এনেই ৰাজনীতিটো চাওক, বহুত হেৰিও কৰি থৈ গৈছে যে পলিটিক্স ইজ দ্য লাষ্ট ৰিফিউজেছ অফ স্কাউণ্ডেলছ, এনেকৈ কৈছে। গতিকে 2-এটা যে স্কাউণ্ডেল নাথাকিব এইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু পলিটিক্সত
অকল ব্যক্তি স্বাৰ্থকেন্দ্ৰিক ৰাজনীতিটোৱেই মানে আমাৰ সমাজৰ একো উপকাৰ নকৰে। সেইকাৰণে ব্যক্তি কোনোতো আৰু পেটত গামোচা মাৰি নেখাই নবৈতো আৰু জীয়াই থাকিব নোৱাৰে। কিন্তু মই ভাবোঁ যে সামূহিক স্বাৰ্থটোক অগ্ৰাধিকাৰ দিয়াসকলৰ অন্য 2-4টা কিবা বেয়া গুণ থাকিলেও যদি তেওঁ সমাজৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিছে সেইটো আমি সদায় এপ্ৰিচিয়েট কৰোঁ। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আপোনালোকে কিমান আশাবাদী? চাওক, আশাবাদী হ'ব লাগিব অসমৰ ৰাইজ। পৰিত্ৰাণ বিচাৰিব লাগিব মূল্য বৃদ্ধিৰ পৰা, পৰিত্ৰাণ বিচাৰিব লাগিব নিবনুৱা সমস্যাৰ পৰা, সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা। আজি 6 জনগোষ্ঠীৰ কথাটো কিমান কূট কৌশল কৰি ষড়যন্ত্ৰ কৰি তালে গা ঠেলি ধৰি ল'লোঁ বাৰু কংগ্ৰেছ চৰকাৰে লোৱা প্ৰস্তাৱটোত কিবা আশা আছে। এছেম্বলিত নামাজৰ সময় বন্ধ কৰি দিব পাৰে, মুছলিম বিবাহ আইন কেঞ্চেল কৰিব পাৰে, তে কংগ্ৰেছে লোৱা প্ৰস্তাৱটো কেলৈ এডিট কৰিব নোৱাৰে, ৰিভিউ কৰিব নোৱাৰে? 6 জনগোষ্ঠীক লৈ প্ৰস্তাৱটো কেলৈ ৰিভিউ নকৰে? ৰিভিউ কৰিব পাৰে নোৱাৰে? গণতন্ত্ৰত মেজৰিটি মাষ্ট, তেওঁ চৰকাৰৰ মেজৰিটি আছে, সংখ্যাগৰিষ্ঠতা আছে। এই প্ৰস্তাৱটো সংশোধনী আনিছে, সংশোধনী আনক। মই আহ্বান জনাইছোঁ তেখেতক আপোনাৰ চেনেলত। চিফ মিনিষ্টাৰে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সঁচাকৈ আন্তৰিকতা আছে তেখেতে সংশোধনী আনক। ৰাহুল গান্ধীক এজ এ প্ৰাইম মিনিষ্ট্ৰিয়েল কেণ্ডিডেট কিমান সক্ষম আপুনি ভাবে? তেওঁ কিমান সক্ষম? চাওক, ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই সংসদত এইটো তেখেতৰ 4th টাৰ্ম। 4th টাৰ্ম এটা 2টা যুগ আৰু আজি তেখেত বিৰোধী দলপতি হিচাপে দায়িত্ব লোৱাৰ পিছত মই আমাৰ দলৰ ভিতৰৰ কথা নকওঁ, যিবিলাক আপোনালোকৰ চেনেলৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া টুডেৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ ডাঙৰ ৰিপৰ্টাৰে যিসকলে এসময়ত ৰাহুল গান্ধীক লৈ পেলাই আশাবাদী নাছিলে, এতিয়া কিন্তু তেওঁৰ মূল সমালোচকসকলেও তেওঁক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। আনকি এনেকৈ কৈছে বহুতে যে বিৰোধী যিটো প্ৰেছাৰ, সেই প্ৰেছাৰটো ৰাইজে দেখা পাইছে। আজি চৰকাৰখন নেতৃত্বত আছে বিজেপি, চলাই আছে বিৰোধীয়ে। আপুনি কিমানকেইটা ব্যৱস্থা, মই এতিয়া এইবিলাক গোটেইখিনি আজি মোদী ডাঙৰীয়াৰ বহুত সিদ্ধান্ত আজি পৰিৱৰ্তন হৈছে। তেওঁলোকে যিটো ৰিলিজনৰ নামত ৰিজাৰ্ভেশ্যন নকৰোঁ বুলি কৈছিলে, কিমান কৈছিলে যে নহ'ব, কৰিলে। আজি ৰিজাৰ্ভেশ্যন কৰিবলৈ বাধ্য। আজি পাৰ্লিমেণ্টত বিৰোধীয়ে কথা ক'ব পৰা নাছিলে, বাৰে বাৰে বয়কট কৰিবলগীয়া হয়, বাৰে বাৰে ওলাই আজি কথা শুনিবলৈ বাধ্য হৈছে। আজি মণিপুৰৰ ইছ্যুটোৰ ক্ষেত্ৰত আজি গভৰ্ণৰ বদলি কৰিবলৈ বাধ্য হৈছে। ৰাহুল গান্ধী ডাঙৰীয়া ভ্ৰমণৰ 4 দিনৰ পাছত গভৰ্ণৰ চেঞ্জ হৈছে। গতিকে বিৰোধী নেতা হিচাপে যেতিয়া তেওঁ সাৰ্থক হৈছে, তাৰ অৰ্থটো কি যে দেশৰ মানুহৰ হৃদস্পন্দনক তেওঁ শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিছে। আৰু তেখেতৰ বিশেষকৈ 2টা যাত্ৰা, যিটোৱে মই ভাবোঁ যে দেশৰ ৰাজনীতিৰো পৰিৱৰ্তন কৰিছে, তেখেতৰ ৰাজনৈতিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈছে। এটা হৈছিলে কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰলৈ, এটা আছিলে মণিপুৰৰ পৰা মুম্বাইলৈ। আজি আপোনালোকে অসমতে দেখিছিলে তেওঁক বটদ্ৰৱা থানত যাবলৈ দিয়া নাছিলে। তেওঁ জোৰকৈ যাব পাৰে, তেওঁ যোৱা নাই, মাটিত বহি তাৰ পৰাই প্ৰণাম জনালে। তেওঁক খানাপাৰাগুৰিত এসপ্তাহ আগত ব্লক কৰা হ'ল, এসপ্তাহ পাছত জে পি নাড্ডা ডাঙৰীয়াক সেইফালেদি পদযাত্ৰা কৰি পেলাই কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ল। আমি প্ৰতিবাদ কৰিছোঁ, তেওঁ নাই কৰা, তেওঁ কিন্তু দৃশ্যটো চাই গ'ল। কিন্তু সেই সময়ত আপুনি চাব, কোনোদিন কংগ্ৰেছক ভোট নিদিয়া হীৰেণ গোহাঁই ডাঙৰীয়াকে প্ৰমুখ্য কৰি 100জন অসমৰ বুদ্ধিজীৱীয়ে ৰাহুল গান্ধীৰ পক্ষত থিয় দিছিলে, এখন চিঠি লিখিছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামটো বেয়া কৰিলে। আজি অসমত যে আমাৰ বিজেপিতকৈ 0.5% ভোট বেছি পালোঁ আমি পাৰ্লিয়ামেণ্ট ইলেকশ্যনত, মই ভাবোঁ ইট ইজ অনলি বিকজ অফ ৰাহুল গান্ধীজ ভাৰত জিৰ' ন্যায় যাত্ৰা। আজি মণিপুৰত আমি 2টা ছিট জিকিলোঁ, নগালেণ্ডত আমি 1টা ছিট জিকিলোঁ। নগালেণ্ডত আমি জিকাৰ পিছত নিফৰ ৰিঅ' ডাঙৰীয়াই প্ৰস্তাৱ ল'বলগীয়া হ'ল, মোদী ডাঙৰীয়ালৈ চিঠি, আপোনালোকে নিশ্চয় পাইছে এইটো, মই আপোনালোকৰ পেপাৰতে পাইছিলোঁ। এই নিফৰ ৰিঅ' ডাঙৰীয়াই প্ৰস্তাৱ ল'লে যে কেন্দ্ৰীয় চৰকাৰে মাইনৰিটিজৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো চাইডলাইন কৰা যিটো চিন্তা, সেইটো পৰিহাৰ কৰিব লাগে বুলি
নিফুৰে ডাঙৰীয়া তেওঁ পাৰ্টনাৰ। নাগালেণ্ডৰ ৰিজাল্টৰ পাছত তেওঁ প্ৰথম এক্সিকিউটিভ পাতি পেলাই সিদ্ধান্ত ল'বলগীয়া হ'ল। গতিকে সেইটো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰভাৱ নহয় জানো? গতিকে দেশখনত 4,500 কিলোমিটাৰ খোজকঢ়া এজন মানুহ আৰু সকলো জাতি ধৰ্ম বৰ্ণক ওচৰলৈ আহি পেলাই লগ কৰা এজন মানুহৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতা আৰু গাম্ভীৰ্যৰে ৰাহুল গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে 100% উপযুক্ত। আৰু আপুনি চাব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হয় বুলি ইতিমধ্যে দেশৰ মানুহে সিদ্ধান্ত লৈছে। ব্যক্তিগতভাৱে লৈ পেলাই ৰাজনীতিলৈ বহুত কথা আজি জানিবলৈ পোৱা গ'ল আৰু আপোনাৰ বহুমূল্য সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আগলৈও ৰাজনীতিত আপোনাক এনেকুৱা এই পদত মানে যিটোত আছে আপুনি আৰু আগুৱাই যাওক বুলি আমি আশা কৰিছোঁ। ময়ো ইণ্ডিয়া টুডে যে আমাৰ গুৱাহাটীত আহি পেলাই এনেকৈ এটা ৰাইজৰ মনৰ কথা বুজিবৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ কাৰণে মই ইণ্ডিয়া টুডে আৰু আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ।